নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা জ্বলন্ত বিষয়বস্তুলৈ মই আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মোৰ লগত উপস্থিত আছে কেইবাগৰাকীও আমাৰ সন্মানীয় অতিথি যিসকলক আমি এই বিষয়বস্তু সম্পৰ্কত বিশেষভাৱে পুংখানুপুংখৰূপে আলোচনা কৰিবলৈ প্ৰাগ নিউজৰ এই বিশেষ মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে অৱগত যে এফালে শান্তি আলোচনা আৰু আনফালে আলফাৰ শিবিৰত মিছাইল আক্ৰমণ, ড্ৰোনেৰে আক্ৰমণ, নিহত হৈছে কেইবাগৰাকীও জ্যেষ্ঠ আলফা নেতা, বিদ্ৰোহী নেতা। তাৰপিছতেই প্ৰশ্ন উত্থাপিত হৈছে শান্তিকামী অসমৰ ৰাইজৰ মাজত শান্তি আলোচনা কি হ'ব, যি শান্তি আলোচনা এক নতুন ৰূপ লোৱা দেখিবলৈ পোৱা গৈছিল বিগত সময়ছোৱাত। আৰু সেইবাবেই আজি তাৰিখত অসমৰ শান্তিপ্ৰিয় জনতাৰ মাজত এটাই প্ৰশ্ন উত্থাপিত হৈছে, কোনে কৰিলে শান্তি আলোচনাত বিঘ্নিত প্ৰক্ৰিয়া, কোন ইয়াৰ বাবে দায়ী, কি হ'ব অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ভৱিষ্যত। আমি আলোচনা কৰিম। আমাৰ লগত উপস্থিত আছে কেইবাগৰাকীও অতিথি। আমি তেখেতসকলক আপোনালোকৰ আগত চিনাকি কৰি দিব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, আমাৰ সকলোৰে চিনাকি অনুপ চেতিয়া। আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে মৃণাল হাজৰিকা, আমি আপোনাকো স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত উপস্থিত আছে বিশিষ্ট নিবন্ধকাৰ, সমাজকৰ্মী, PCGৰ এগৰাকী অন্যতম সদস্য হিৰণ্য শইকীয়া। আৰু তিনিচুকীয়াত দুগৰাকী অতিথি উপস্থিত আছে অন্তু চাওদাং, গুলী অসম আৰু মানস বৰা। আমি সময়ে সময়ে আমাৰ তিনিচুকীয়াত থকা অতিথিসকলৰ কাষলৈ যাম, কিন্তু প্ৰথমতে মই আলোচনা ধৰিব খুজিছোঁ, আৰম্ভ কৰিব খুজিছোঁ অনুপ চেতিয়া ডাঙৰীয়াৰ জৰিয়তে। অনুপ চেতিয়া ডাঙৰীয়া, কোনো এটা নভবা ঘটনা, হঠাৎ ম্যানমাৰত থকা আলফাৰ শিবিৰত আক্ৰমণ ড্ৰোনেৰে, মিছাইলেৰে, আৰু তাৰপিছত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আপোনালৈ ফোন কৰি সামগ্ৰিক ছবি, সামগ্ৰিক তথ্য প্ৰকাশ কৰিছিল। মই সেই বিশেষ খবৰ আপোনাৰ মুখেৰে জানিব চেষ্টা কৰিম। সেইদিনা 13 তাৰিখৰ দিনা পুৱা পৰেশৰ পৰা হঠাৎ মই টেলিফোন এটা পাওঁ। তেওঁ আক্ৰমণৰ কথাটো অৱগত কৰে, মানে একেবাৰে জাক জাক আহিছে, তেওঁ কোৱা মতে যে জাকে জাকে পৰিছে, এনেকুৱা ধৰণৰ। সেইটো আক্ৰমণ এখন দেশৰ আৰু এখন দেশৰ ওপৰতহে কৰে, যেনেকৈ ধৰক ভাৰতে পাকিস্তানৰ ওপৰত কৰিছিল, বা ইজৰাইলে ইৰানৰ ওপৰত কৈছে, লেবাননৰ ওপৰত, ইৰানৰ ওপৰত কৈছে, ইৰাণে আকৌ ইজৰাইলৰ ওপৰত কৈছে। তেনেকৈ এখন দেশৰ মাজত হয়, কিন্তু এটা সংগঠনৰ ওপৰত তেনেধৰণে আক্ৰমণ হোৱা কথা আমি তেনেকৈ জনা নাছিলোঁ। এতিয়া হামাছৰ ওপৰত ইজৰাইলে কৰে সেইটো এটা বেলেগ কথা। হামাছটো এটা বৰ ডাঙৰ এটা প্ৰতিষ্ঠান, গতিকে মানে আলফাৰ দৰে এটা সংগঠনৰ ওপৰত, কাৰণ এটা কথাটোলৈকে আলফাটো কেতিয়াও, মানে আমি নিজেও কওঁ যে কেতিয়াও সন্ত্ৰাসবাদী এটা সংগঠন নহয়, এটা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে কৰা এটা সংগ্ৰামী এটা দল, আৰু এই সংগ্ৰামী দলটোক মানে সন্ত্ৰাসবাদী হিচাপে মানে ঘোষণা কৰিবলৈ যোৱাটো, বা এইটো কেতিয়াও মানে অসমৰ ৰাইজে এইটো মানি ল'বলৈ অকণমান টান হয়। ইয়াৰ পিছতে কথাটোলৈকে কি, এইটো অসমৰ ৰাইজক সঁচাই চিন্তিত কৰি তুলিছে, আলফাকো মানে স্বাধীনকো চিন্তিত কৰি তুলিছে হঠাৎ কি হ'ল। কিন্তু এটা কথা সৌভাগ্য যে ইয়াৰ দুমাহমানৰ পূৰ্বে PLAৰ ওপৰত হোৱা আক্ৰমণৰ একেদৰে আক্ৰমণ হৈছিলে PLAৰ কেম্পত, ম্যানমাৰতে PLAৰ শিবিৰত হৈছিলে মণিপুৰত। তাৰ ফলত মানে আলফা স্বাধীন অকণমান সাৱধানতা অৱলম্বন কৰি আছিলে, তাৰ কাৰণে যথেষ্টখিনি ক্ষয়ক্ষতি কম হৈছে। কিন্তু এটা কথা কওঁ যে মানে আলফা স্বাধীন সন্ত্ৰাসবাদী সংগঠন হিচাপে যদি ভাৰত চৰকাৰে বা যি পক্ষই যে আক্ৰমণ কৰিছে তেওঁলোকে যদি চিন্তা কৰে তেওঁলোকক মাৰি পেলাই নিঃশেষ কৰিব, এই কথাটো অকণমান ভুল। কাৰণ আপুনি অতীত যদি চায়, আলফাৰ বিৰুদ্ধে আলফাক ধ্বংস কৰিবৰ কাৰণে, নিঃশেষ কৰিবৰ কাৰণে মানে প্ৰথমে অপাৰেশ্যন বজ্ৰং আৰম্ভ হ'ল। বজ্ৰঙৰ ফলত বৰ বিশেষ এটা ক্ষয়ক্ষতি নহ'ল। তাৰপিছতে অপাৰেশ্যন ৰাইনো কৰিলে ছেপ্টেম্বৰ মাহৰ 1991 চনত। অপাৰেশ্যন ৰাইনোতো বিশেষ ক্ষতি নহ'ল। ক্ষতি নোহোৱাৰ পিছত তাৰপিছত দেখিলে যে ভূটানত অপাৰেশ্যন অল ক্লিয়াৰ হ'ল। অল ক্লিয়াৰ হোৱাৰ পিছতো মানে আলফাক শেষ কৰিব নোৱাৰিলে। তাৰপিছতে 2008 চনত বাংলাদেশৰ পৰা পুলিয়ে পোখাই গোটেই সোপাকে ধৰি পেলাই আনিলে, অনাৰ পিছতো কিন্তু আলফাটো শেষ কৰিব নোৱাৰিলে। আলফা আলোচনা টেবুললৈ আহিলে, কিন্তু এটা পক্ষ হাবিত থাকি গ'ল। আলফা স্বাধীন হিচাপে তাত পুনৰ প্ৰতিষ্ঠিত হ'ল। সেইটো সময়ত পৰেশ বৰুৱা নেতা হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ অকল পৰেশ বৰুৱা আছিল, আৰু কোনো কেন্দ্ৰীয় সমিতিৰ নেতা নাছিল। আৰু মানে দ্বিতীয় পৰ্যায়ৰ নেতা হিচাপে তাত গুণত মৰাণ ওৰফে জীৱন মৰাণ আছিল। তাৰ বাবে সকলো নেতৃত্বই কিন্তু আমি আলোচনা টেবুললৈ গুচি আহিলোঁ। তাৰপিছতো কিন্তু পৰেশ বৰুৱা সেই সময়ত খুব বেছি তেওঁৰ লগত সদস্য আছিল 25ৰ পৰা
৩০জনমান সদস্য আছিল ইফালৰ পৰা ইফালে গোটাই পেলাই তেওঁ কৰিছিল তাৰপিছতে এইটো এটা লাহে 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 এটা পূৰ্ণ পৰ্যায়ত আজি এটা ক'ব লাগিব যে শক্তিশালী অৱস্থানত তেওঁ আহি পৰিছে আৰু এতিয়া এটা কথা ঠিক এই ড্ৰোন আক্ৰমণৰ ফলত আন্তৰ্জাতিক পৰ্যায়ত মই আহি থাকোঁতে মোক এজনে ক'লে যে ছাৰ এইটো এটা মানে তেওঁলোকক আক্ৰমণ কৰি পেলাই আন্তৰ্জাতিক পৰ্যায়ত এটা ব্যাপক হাৰত প্ৰচাৰ হৈছে কাৰণ আন্তৰ্জাতিক পৰ্যায়ত এটা কথা চিন্তা কৰিছে ড্ৰোন আক্ৰমণ কৰিব পৰাকৈ ভাৰতৰ বিৰুদ্ধত সংগ্ৰাম কৰি থকা কোন শক্তি আছে ভাৰতৰ নিচিনা এটা বিশ্বৰ চতুৰ্থ শক্তিয়ে ড্ৰোনে আক্ৰমণ কৰিবলগীয়া হৈছে গতিকে কিমান শক্তিশালী এটা সংগঠন আছে এই সংগঠনটোক মানে ড্ৰোনে আক্ৰমণ কৰিবলগীয়া হৈছে মানে নিয়ন্ত্ৰণত আনিবৰ কাৰণে গতিকে ইয়াৰ পৰা এটা কথা ঠিক যিদৰে তেওঁলোকক আক্ৰমণ কৰি ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছিল ধ্বংসটো কৰিব নোৱাৰিলে কিন্তু ইফালে আন্তৰ্জাতিক পৰ্যায়ত আলফাৰ স্বাধীনৰ এটা ব্যাপক হাৰত প্ৰচাৰ হৈছে গতিকে এটা কথা ঠিক যে ভাৰত চৰকাৰে বা যে পক্ষই ন যিয়ে আক্ৰমণ কৰিছে সেইটো এটা ভাৰতেতো বা ভাৰতীয় সেনা বাহিনীয়ে অস্বীকাৰ কৰিছে যে ভাৰতেতো স্বীকাৰ কৰা নাই যে তেওঁলোকে আক্ৰমণ কৰিছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে কথা যিয়ে আক্ৰমণ কৰক তেওঁ আলফা স্বাধীনক শেষ কৰিম বুলি যদি ভাবিছিলে এইটো এটা সম্ভৱ নহয় মিছা কথা সেইটোত মানে এটা কথা মই ভাবোঁ যে আলফা স্বাধীনৰ যিহেতু এটা ৰাজনৈতিক সমস্যা আৰু এই ৰাজনৈতিক সমস্যাটো ৰাজনৈতিকভাৱে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা উচিত বুলি ভাবোঁ অনুপ চেতিয়া ডাঙৰীয়া আপুনি ইতিমধ্যে কৈছে যে ঘটনা সংঘটিত হোৱাৰ পিছত পৰেশ বৰা ডাঙৰীয়া আপোনাক টেলিফোন কৰিছিল সামগ্ৰিক ছবিখন দাঙি ধৰিবলৈ চেষ্টা কৰিছিল কিমান উদ্বিগ্ন দেখিবলৈ পোৱা গৈছিল আলফাৰ মুখ্য সেনাধ্যক্ষগৰাকী প্ৰথমে তেওঁ যথেষ্টখিনি উদ্বিগ্ন হৈছিল কাৰণ কথাটো হ'লগৈ কি তেওঁ ৰাতিপুৱা খবৰ পাইছে যে এনেকৈ ধৰণে আক্ৰমণ হৈছে মই তেওঁ ক'লোঁ যে আক্ৰমণৰ পূৰ্বে কিবা এটা আভাস পাইছিলে নেকি তেওঁ ক'লে যে তেনেকুৱাতো মইতো আচৰিত হৈছোঁ কাৰণ ইতিমধ্যেই আলোচনাৰ হোৱাৰ এটা পৰ্যায় আহি আছিলে গতিকে মানে এই সময়ত হঠাৎ আক্ৰমণ কৰি দিব পৰাটো আমাক আচৰিত কৰি তুলিছে কিয় আক্ৰমণ কৰিলে তাৰপিছতে তেওঁ এটা কথা মোক কৈছে যে অসম পুলিচ যে কি অসম চৰকাৰ যে এই ক্ষেত্ৰত অৱগত নহয় সেই কথাটো ইতিমধ্যে আমি জানিব পাৰিছোঁ অসম চৰকাৰ অৱগত নহয় কিন্তু এটা কোন পক্ষই কৰিছে তেওঁতো ভাৰতীয় সামৰিক বাহিনীয়ে কৰিছে বুলি কৈছে গতিকে তেওঁৰ বক্তব্য অনুযায়ী ভাৰতীয় সামৰিক বাহিনীয়ে কিয় কৈছে অসম চৰকাৰক এই ক্ষেত্ৰত অৱগত কৰা নাই অসম চৰকাৰে নাজানে অসম চৰকাৰে কি কৰিব এনেকৈ ধৰণৰ কথাখিনি কৈছে তেওঁ এটা কথাই কৈছে যে আলোচনা প্ৰক্ৰিয়াটো ঠিক হোৱাৰ অৱস্থাত এনেদৰে আক্ৰমণ কৰি পেলাই কি আমাক নিঃশেষ কৰিবলৈ গৈছে নিঃশেষ কৰিবলৈ বিচাৰিছে আৰু এইটো কথাৰ পৰা আৰু এটা অনুমান হৈছে যিটো পক্ষই যে আলফা স্বাধীনৰ লগত আলোচনা হোৱাটো নিবিচাৰে সেই পক্ষইও মানে এই আক্ৰমণত অৰিহণা যোগাব পাৰে তৃতীয় এটা পক্ষই আৰু এটা কথা হৈছে কি অসমত এতিয়া শান্তিৰ বাতাবৰণ পৰিৱেশ এটা চলি আছে আৰু এতিয়া মানে ধৰি লওক অৰ্থনৈতিক মানে বিকাশৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজটো আয়োজন কৰি পেলাই যথেষ্টখিনি মানে তেওঁ আগুৱাই লৈ গৈছে ছেমি কণ্ডাক্টৰ হৈছে আদানী গ্ৰুপে আহিছে বিভিন্ন গ্ৰুপে আহিব বুলি প্ৰতিশ্ৰুতি দিছে এডভান্টেজটোত মানে হেৰি কৰিছে চুক্তি কৰিছে MOU চাইন কৰিছে গতিকে এইটো অৱস্থাত মানে তেনেকুৱা গোটেই বস্তুখিনিক যে সামগ্ৰিকভাৱে অসমৰ যাতে উন্নতি নহয় অসমত যাতে কোনো এটা বিকাশ নহয় বা অসমত এটা অশান্তিজনক পৰিস্থিতি এটা সৃষ্টি হয় এটা পক্ষই মই মানে ভাৰত চৰকাৰ সম্পূৰ্ণ নহ'ব পাৰে কোনোবা হয় কোনো এটা পক্ষ তৃতীয় এটা পক্ষই তেনেকুৱা এটা চক্ৰান্ত এটা কৰিছে বুলি মোৰ ধাৰণা হৈছে নিশ্চয় হিৰণ্য শইকীয়া ডাঙৰীয়া সামগ্ৰিক ছবিখন আপুনি কেনেকৈ বিশ্লেষণ কৰিব খুজিব আমি শান্তি আলোচনাৰ কথা পৰৱৰ্তী পৰ্যায়ত পাতিম কিন্তু আলফাৰ ম্যানমাৰৰ কেম্পত যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল ইতিমধ্যে চেতিয়া ডাঙৰীয়াই কৈছে যে মিছাইল আক্ৰমণ কৰা হৈছে ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে সামগ্ৰিক পৰিস্থিতিগুলো আপুনি কি ক'ব খুজিব চাওক 2012 চনত যেতিয়া আলোচনা প্ৰক্ৰিয়াটো ধৰি লওক তেতিয়া আমি ধৰি লওক আৰম্ভ কৰিছিলোঁ মামিৰ ৰয়ছম গোস্বামী আৰু মই তেতিয়া 2004 চনৰ পৰা সেইটো গৈ 2012 চনত যেতিয়া অৰবিন্দ ৰাজখোৱাক তেওঁ গ্ৰেপ্তাৰ কৰি পেলাই ভাৰত চৰকাৰক গতাই দিলে 2010 চনত 12 চনৰ পৰা যেতিয়া আৰম্ভ হ'ল তেতিয়া পি চিদাম্বৰম আছিল ইউনিয়ন হোম মিনিষ্টাৰ আচ্ছা তেওঁ যেটো ঐতিহাসিক ভুল কৰিলে যে পৰেশ বৰা নহ'লেও আলোচনা হ'ব তাৰমানে এই প্ৰক্ৰিয়াটো এটা চামে সদায় কৰি আছে যে অসমক অশান্ত এটা ইয়াত ৰাখি দিব খোজে অশান্ত পৰিৱেশ তো পি চিদাম্বৰম যেটো ভুল কৰিলে তেওঁ যে পৰেশ বৰা নহ'লেও হ'ব আৰু যাৰ ফলত নেকি আলফা স্বাধীনৰ জন্ম হ'ল আমি তেতিয়া বাৰম্বাৰ কৈছিলোঁ যে অসমৰ ৰাইজে আলফা এক হিচাপে
কাৰণ তেতিয়া অনুপ চেতিয়া ডাঙৰীয়া তেওঁ আছিলে বাংলাদেশৰ জেলত আমি বাৰংবাৰ কৈ আছোঁ যে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক নোহোৱাকৈ সামৰিক প্ৰধানজন নোহোৱাকৈ এই আলোচনা অসম্ভৱ বহুত টক শ্ব'ত পেপাৰে পত্ৰে মোৰ বহুতটা ইণ্টাৰভিউ ইণ্টাৰভিউ গৈছে তো আমি বাৰম্বাৰ কৈ থাকিলোঁ তেওঁলোকে জোৰ জবৰদস্তি তেতিয়া পি চিদাম্বৰমে তেতিয়াৰ ইণ্ডিয়ান হোম মিনিষ্টাৰ কংগ্ৰেছৰ টাইমত তেওঁলোকে ভুল কৰিলে সেই ভুল আকৌ এবাৰ এই আজি ভাৰত চৰকাৰে কিন্তু এইটো বিজেপিৰ গভৰ্ণমেণ্টৰ তলত হ'ল যে যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে 2021 চনত যে পৰেশ বৰুৱাক তেওঁ আহ্বান জনালে প্ৰথম প্ৰেছ মিটত তো আমি আশাবাদী যে কিবা এটাতো হ'ব কিবা এটা সূত্ৰপাত হ'ব সময় কেতিয়া আমি নাজানো কিন্তু আলোচনা সূত্ৰপাত হ'ব এই 4 বছৰত আমি আশা কৰি আছিলোঁ তো এই 4 বছৰৰ মূৰত এই ড্ৰোনেৰে আক্ৰমণ কৰিলে তাকো শুই থকা অৱস্থাত আৰু যেনেকৈ শ্ৰী ডাঙৰীয়াই ক'লে এখন শত্ৰু দেশক আক্ৰমণ কৰে ড্ৰোন আৰু মিছাইলেৰে কিন্তু এটা বিদ্ৰোহী সংগঠন আলফা আমাৰ নিজৰে আজি ধৰি লওক যদি সেনে কৈ দিব খোজে যে অসমীয়াখিনি ভাৰতৰ নাগৰিক নহয় যদি বিদেশী তেতিয়া বেলেগ কথা যদি ভাৰতৰ নাগৰিক হয় ভাৰতৰ নাগৰিক হোৱাৰ পিছত এটা বিদ্ৰোহী অসমৰ যিটো অৰ্থ সামাজিক ৰাজনৈতিক যিটো সমস্যাৰ পৰা আলফাৰ জন্ম হৈছিল যে সেই প্ৰেক্ষাপটত আজি ধৰি লওক 46 বছৰ হ'ল এইটো সৰু কথা নহয় আৰু সামৰিক দমন 1990 চনৰ পৰা চলি থাকিল কাৰণ 35 বছৰ হ'ল 35 বছৰে সামৰিক দমন কৰি আলফা শেষ কৰিব নোৱাৰিলে কাৰণ আমি সদায় কৈ আহিছোঁ যে আলফা এটা ৰাজনৈতিক ইস্যু আৰু তাক ৰাজনৈতিকভাৱে তাক সমাধান কৰিব লাগিব কিন্তু সেইটো নকৰি বাৰংবাৰ তেওঁলোকে সামৰিক অভিযান আৰু সামৰিক অভিযান মানুহ কেতিয়া কৰে এমাহ 2 মাহ 3 মাহ 6 মাহ কিন্তু 35 বছৰটো নকৰে পৃথিৱীত কোনো এনেকুৱা জেগা নাই যে 35 বছৰ সামৰিক এটা অভিযান চলাই আছে আৰু পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কয় আৰু এটা একে সময়ত তেওঁলোকে সামৰিক দমনো চলাই আছে তো আমি এইবোৰ বাৰম্বাৰ কৈছোঁ বোলে নকৰিব আপোনালোকে আলোচনাৰ সূত্ৰপাত কৰক আলোচনা আৰম্ভ হওক আৰু ৰাজনৈতিকভাৱে এইটো সমস্যাৰ সমাধান কৰক এইবিলাক চলি থাকোঁতে এটা পক্ষই মই নকওঁ যে চব বেয়া এটা পক্ষই সামৰিক বাহিনী এটা পক্ষ এটা আছে ইণ্টেলিজেন্সৰ আছে তেওঁলোকে অসমীয়া মানুহ শান্তিত থাকিব নিদিয়ে এখন অশান্ত কৰি থাকিব লাগে অশান্ত হ'লে সিহঁতৰ বহুত ধৰণৰ সুবিধা হয় সেইবিলাক সেই গ্ৰুপটো এই কামটো কৰিছে আৰু এইবিলাক মনে মনে কৰে নেকি তেওঁলোকে শুই থকা অৱস্থাত ৰাতি সেই 2টাৰ পৰা 4টা বজাত ড্ৰোন দি 4টা কেম্পত প্ৰায় 150টা বম পেলাইছে আৰু অন্ত্যেষ্টিক্ৰিয়া চলি থাকোঁতে নয়ন মেধিৰ আকৌ মিছাইল আক্ৰমণ কৰিছে এইটো পৃথিৱীত শত্ৰুৰ দেশ এখনো এনেকুৱা কাম নকৰে যে কাৰণ কিছুমান নিয়ম নীতি থাকে যেনেকৈ আগত প্ৰিজনাৰ অফ ৱাৰ্ছ যুদ্ধত কোনোবাই চাৰেণ্ডাৰ কৰি তাক নামাৰে এনেকুৱা নিয়ম নীতি ধৰি লওক মাজত ইণ্টাৰনেশ্যনেল ল কিছুমান আছে কিন্তু এইবিলাক যদি ভাৰত এখন ইমানেই সৰ্ববৃহৎ গণতন্ত্ৰ বুলি দোহাই দিয়াক আমি এইবিলাক নিয়ম নীতি চলোঁ নিয়ম নীতি চলা মানুহটোৱে আৰু পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ আৰ্মিৰ 14.5 লাখ আৰ্মি আৰু আলফা কেম্পত আছে ধৰি লওক 500 কেইটা ধৰি ল'লোঁ মই তো 14.5 লাখ থকা আৰ্মিৰ দেশ এখনে এনেকৈ ড্ৰোন আৰু মিছাইল দি আক্ৰমণ কৰে নেকি তাকো ৰাতি মনে মনে আৰু অন্ত্যেষ্টিক্ৰিয়া চলি থাকোঁতে আকৌ মিছাইল আক্ৰমণ তো এই যিবোৰ ঘটনা যে এইবোৰ কৰি থাকে এইবোৰ বিৰাট বেয়া কাম কৰিছে আৰু গোটেইখন আছাম ট্ৰিবিউনত একদম তাতে তেওঁলোকৰ আছাম ট্ৰিবিউনত যি ৰিপৰ্ট যোৱাকালিৰ আজি এয়া ৰিপৰ্টিং কৰিছে তেওঁলোকে তাতে কৈ দিয়ে চ'ৰ্চৰ পৰা কোৱা বুলি আৰু সেইটো কোৰ 3 পৰা কামটো কৰা বুলি কৈছে নাগালেণ্ডত আচ্ছা কোৰ 3 পৰা গোটেই অপাৰেশ্যনটো কৰিছে আৰু তেওঁলোকে ইণ্টাৰেষ্টিংলি NSCN খাপলাঙৰ কেম্প আছে NSCN IMৰ কেম্প আছে সেই কেম্পত সিহঁতে আক্ৰমণ কৰা নাই গোটেই আক্ৰমণটো কৰিছে আলফাৰ 4টা কেম্পত 150টা বম পেলাইছে আৰু ওচৰত PLA কেম্প আছে তাতে 30টা বম পেলাইছে আৰু সেই চ'ৰ্চে আছাম ট্ৰিবিউন আজিও নিউজ তেওঁলোকে কৰিছে যে আমি মানে কামটো ইমানে আমাৰ একুৰেট যে আমি আলফাৰ কেম্প কেইটাতহে এটেক কৰিছোঁ তো চ'ৰ্চেছ বুলি যেতিয়া কৈছে আৰু কনফাৰ্ম কৰিছে যে আমি আমাৰ প্লেনিং ইমানেই ভাল যে আমি অকল আলফাৰ জেগাত পেলাইছোঁ সেইটো মানে সিহঁতি মানে এয়া দেখাইছে আৰু মানে যে আমি অপাৰেশ্যনটো ছাকচেছফুল এতিয়া কথাটো হ'ল যে চেতিয়া ডাঙৰীয়া নিজে ইয়াত বহি আছে আলফা জন্ম গোটেই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অসমৰ ইটো মূৰৰ পৰা সদিবা ধুবুৰীলৈকে এই মানুহজনে ঘূৰি সংগঠনটো ভেটি তৈয়াৰ কৰিছিল পৰেশ বৰুৱাৰ পৰা সামৰিক প্ৰধান গোটেই সামৰিক কামখিনি তেওঁ চাইছিলে
মোৰ মাহী ল'ৰা হীৰকজ্যোতি মহন্ত আলফাৰ ডেপুটি কমাণ্ডাৰ চিফ আছিলে অপাৰেশ্যন ৰাইনৰ কথা যে ক'লে বজৰঙত একো কৰিব নাই ৰাইনৰ অপাৰেশ্যনৰ মূল টাৰ্গেট তেতিয়া আছিল হীৰকজ্যোতি মহন্ত আৰু অনুপ চেতিয়া সেই সময়ত কাৰণ তেতিয়া পৰেশ বৰুৱা ৰাজখোৱাহঁত অসমৰ বাহিৰত ভাৰতৰ বাহিৰত আছিলে আৰু যোনদিনাখন হীৰকজ্যোতি মহন্তক হত্যা কৰিলে 1991 31 ডিচেম্বৰ তাৰ 92ৰ পৰা সাৰেণ্ডাৰ ড্ৰামাটো আৰম্ভ হ'ল তো এই অপাৰেশ্যনবিলাক যে এটা পিছত এটাকৈ কৰি গৈ আছে আৰু চাব দেই এওঁলোকে কৈছে আমি কৰা নাই আমি আক্ৰমণটো কৰা নাই ভূটানৰ যিটো অপাৰেশ্যন 2003 চনত তেতিয়াও কৈছে আমি কৰা নাই কিন্তু গোটেই কৰিছে স্পেচিয়েল এটা এণ্ড টাস্ক ফ'ৰ্চ এটা আছে এই চিক্ৰেট টেণ্টৰ এইটো সেইটোৱে গোটেই অপাৰেশ্যনটো কৰিছে আৰু আমি যেতিয়া প্ৰথম PCGৰ মিটিং প্ৰাইম মিনিষ্টাৰৰ লগত প্ৰথম মিটিংখন যিটো হৈছিলে তো তাতে আমি এই কথাটো উত্থাপন কৰিছিলোঁ যে আলফাৰ যিখিনি শীৰ্ষ নেতা তাৰ নিৰুদ্দেশ একচুৱেলি একো নিৰুদ্দেশ হোৱা নাই তেওঁলোকৰ পৰিবাৰৰ মুখৰ পৰা চবকে লৈ আহিছে ধৰি আনাৰ পিছত তেওঁলোক অন্তৰ্ধান তাৰমানে তেওঁলোকে মাৰি দিলে নাই আমি যেতিয়া ক'লোঁ যে আপোনালোকে মাৰিছে মাৰা বুলি কওক আৰু যদি ক'ত বন্দী কৰি আছে বন্দী কৰা বুলি কওক তেতিয়া তেওঁলোকে ক'লে নহয় আমি এইটো খবৰ কৰি আমি আপোনালোকক জনাম কিন্তু পিছত কি হ'ল কেছ এটা ফাইল কৰা হ'ল এই মানে 7 গৰাকী তাৰে নিৰুদ্দেশ হোৱাৰ আলফা নেতাৰ পত্নীবিলাকে এটা কেছ ফাইল কৰিলে পিছত ক'লে যে নহয় এইটো মেটাৰটো ছাবজুডিচ হৈ আছে আমি কি ক'ম ঠিক তেনেকৈ আপোনাক মই ক'ব গৈছোঁ এইটো এটা কাম তেওঁলোকে কৰিছে কৰি পেলাই তেওঁলোকে এতিয়া কৈছে আমি নাই কৰা আপুনি স্পষ্ট মানে আছাম ট্ৰিবিউনৰ ৰিপৰ্টটো একদম ডাইৰেক্ট দিছে চ'ৰ্চেছ যোৱাকালি আৰু আজি নিউজটো একদম চ'ৰ্চেছ ফ্ৰণ্ট পেজ নিউজ আহিছে চ'ৰ্চেছ দিছে কনফাৰ্ম কৰি দিছে যে আমি এনেকৈ মেটিকুলাছলি প্লেন আউট মানে এইটো ষ্ট্ৰাইক যে আমি আলফাৰ কেম্পকেইটাত আমি হিট কৰিছোঁ মানে NSCN কেম্প খাপলাং আৰু IMৰ কেম্পত তেওঁলোকে আক্ৰমণ কৰে তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে কৰিছে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চে কৰিছে এইটো খাটাং কনফাৰ্ম মানে ট্ৰিবিউনে যেতিয়া কৈছে অকল পৰেশ বৰুৱাৰ মানে আলফাৰ স্বাধীনৰ ষ্টেটমেণ্ট বুলি নহয় মানুহে দেখিছে নে ড্ৰোন আহিলে ৰাতিপুৱা যিটো মিছাইল এটেক কৰিছে এইবিলাক দেখিছে নহয় দেখা বস্তু এইটো হয় আৰু বেলেগটো কাৰণে ম্যানমাৰ তাত দুটাই হ'ব পাৰে ম্যানমাৰ আৰ্মিৰ যিটো টাগাত কৰিছিল 2019 চনত সেইটো ম্যানমাৰ আৰ্মি আকৌ আহি পেলাই কৈ দিছে যে আপোনালোকে যাওক গৈ তাৰপিছত তেওঁলোকে বম্বিং কৰিছে যিটো টাগাত যিটো কেম্প আছিল 2019ত যিটো আক্ৰমণ কৰিছিল একচুৱেলি আক্ৰমণ নহয় ম্যানমাৰীজ আৰ্মি আহি পেলাই কৈছে আপোনালোকে ইয়াৰ পৰা যাওক তাৰপিছত বম্বিং কৰি পেলাই ভাৰত চৰকাৰে প্ৰেছাৰ দিছিলে তেওঁলোকে সেইটো কৰিছে এতিয়া এনেকুৱা বিদ্ৰোহী সমস্যা হৈছে ম্যানমাৰত তেওঁলোকৰ গৃহযুদ্ধ হৈছে সিহঁতে এইবোৰৰ তাৰমানে মন দিয়া নাই মোটামুটি আণ্ডাৰষ্টেণ্ডিঙত চলি আছে এইটো ডাইৰেক্টলি ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ কৰিছে এটা ছেকশ্যন আৰু মুখ্যমন্ত্ৰীক আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ সমস্যা অসমীয়া ল'ৰা তাতে আছে অসমৰ সমস্যা 46 বছৰৰ এটা সমস্যা অসমৰ মুখ্যমন্ত্ৰী তেওঁলোক জনোৱা নাই এইটো কোন ধৰণৰ কথা যে অসমৰ এটা সমস্যা মানে আজি ইমান দিনৰ এই বিদ্ৰোহী সমস্যাটো অসমৰ মুখ্যমন্ত্ৰী নজনাকৈ তেওঁলোকে মনে মনে পুৱা ৰাতি আক্ৰমণ কৰি আকৌ নাই কৰা বুলি কয় আকৌ পেপাৰত কনফাৰ্ম নিউজ চ'ৰ্চেছ কনফাৰ্ম কৰি দিছে যে আমি ইমানেই ধুনীয়াকৈ প্লেন কৰিছিলোঁ আমি একদম একুৰেট আলফা কেম্পকেইটাত আমি হিট কৰিব পাৰিছোঁ সেইটোলৈ এটা বাবা দেখাইছে যে আমাৰ ইমান প্লেনিংটো মানে ইমান সাংঘাতিক আমাৰ মানে টেকন'লজিকেল আমাৰ এয়া মানে শইকীয়া ডাঙৰ আপুনি খুব মই আপোনাৰ ওচৰলৈ আহিম খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত এই বিষয়বস্তু লৈ পুনৰ আলোচনা কৰিম আমাৰ সন্মানীয় অতিথিসকলৰ সৈতে খন্তেক সময় বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আলোচনা সময় বাণিজ্যিক বিৰতিৰ পাছত এই বিশেষ সম্প্ৰচাৰলৈ পুনৰ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইবাৰ আমি আলোচনা কৰিব খুজিছোঁ মৃণাল হাজৰিকা ডাঙৰীয়াৰ ওচৰত মৃণাল হাজৰিকা ডাঙৰীয়া মোৰ যিখিনি খবৰ আছে বা মোৰ যিখিনি তথ্য আছে যে য'ত আক্ৰমণ কৰা হ'ল মিছাইল আক্ৰমণেই হওক বা ড্ৰোন আক্ৰমণেই হওক তাৰ এটা শিবিৰত এটা সময়ত আপুনিও আছিল 28 বেটেলিয়ন মোৰ সম্ভৱ ভুলোৱা নাই সেই সামগ্ৰিক পৰিৱেশটো সম্পৰ্কে আপোনাৰ মুখৰ পৰা মই জানিব খুজিম সেই বিশেষ কেম্পটোৰ যিটো কেম্পত এতিয়া আক্ৰমণ কৰা হৈছে সেইটো অৰুণাচল আপোনাৰ পাঞ্চাও এৰিয়া আৰু লেক অফ নো ৰিটাৰ্ণ যিটো এৰিয়া সেই এৰিয়াটোত NSCN কেৰ চেয়াৰমেন আছিলে SS খাপলাং তেওঁৰ বস্তি আছিলে ৱাকথাম বস্তি সেইখন বস্তি ৱাকথাম বস্তি পাৰ হৈ মেলি পেলাই এওঁলোকে এটা নতুন বস্তি আছে নায়াং বুলি পেলাই নায়াং বস্তিত মানে ওচৰত তেওঁলোকে কেম্প কৰিছিলে আলফা স্বাধীনৰ গ্ৰুপটো আৰু সেই তাতে এটেকটো হৈছে আৰু এইটো এইফালে 500 এইটো ছাইডৰ পৰা
গৈছে ড্ৰোন গৈছে মিছাইল গৈছে যি গৈছে এইফালৰ পৰা গৈছে অৰুণাচলৰ ফালৰ পৰা গৈছে আৰু মই পোৱা খবৰ মতে আমি পোৱা খবৰ মতে যে স্থানীয় মানুহে আগতীয়াকৈ খবৰ পাই মেলি পেলাই কেম্পত খবৰ দিছে খবৰ দিয়াৰ পিছত ল'ৰাখিনি ছাইড হৈছে ছাইড হোৱাৰ পিছত মানে এটেকটো হৈছে গতিকে সেই কেম্পটোত বিশেষ ল'ৰা কাৰো একো হোৱা নাই সদস্য কেম্পটো বিধ্বস্ত হ'ল ধ্বংস হ'ল কিন্তু কোনো সদস্য হতাহত হোৱা নাই বাকী যিখিনি হ'ল এইখিনি নাগালেণ্ডৰ এই ছাইডত যিটো ছেকেণ্ড বেটেলিয়ন আছিলে NSCNৰ যিটো ছেকেণ্ড বেটেলিয়ন বুলি কয় সেই এৰিয়াটোত হৈছে হায়াত বস্তি এখন মানে অৰুণাচল নাগালেণ্ডৰ লাষ্ট বস্তি হায়াত বস্তিখন ক্ৰছ কৰিলেই ম্যানমাৰ বৰ্ডাৰ আৰু সেই বৰ্ডাৰটোতেই মানে ছেকেণ্ড বেটেলিয়নটো আৰু তাতে আলফাৰ সুদীৰ্ঘ বছৰ আগৰ পৰা সেই তাতে কেম্প আছে আৰু তাতে সেই নয়ন মেধি মৰিছে গতিকে এই গোটেই কথাখিনি এতিয়া আপোনালোক আগৰ দুজন বক্তাৰ পৰা যিখিনি কথা আমি অনুমান কৰিছোঁ তাৰমানে এতিয়া এই যে দিল্লীৰ দৃষ্টিত বা অসমৰো কিছু লোকৰ দৃষ্টিত আলফা সন্ত্ৰাসবাদী বুলি পেলাই যে কৈ থাকে বা ক'বলৈ বিচাৰে এতিয়া মনলৈ অহা প্ৰশ্নটো এইটো যে প্ৰকৃততে আলফা সন্ত্ৰাসবাদী নে ভাৰত চৰকাৰ সন্ত্ৰাসবাদী যদি ইতিহাসটো আমি খুচৰিও তেতিয়াহ'লে দেখিব যে আলফাই য'ত হত্যা কৰিছে বা এক্সিডেণ্টলি ক'ৰবাত যদি দুৰ্ঘটনাত কোনোবা মানুহ মৰিছে কিবা হৈছে সেইখিনি আলফাই কিন্তু স্বীকাৰ কৰিছে যিহেতু আলফাৰ দ্বাৰা হৈছে বা আমি হত্যা কৰিছোঁ আলফাই স্বীকাৰ কৰিছে কিন্তু ভাৰত ৰাষ্ট্ৰই যিবিলাক কৰিছে সেইবিলাক কিন্তু তেওঁলোকে স্বীকাৰ কৰা নাই অলপ আগতে এইকেইটা উদাহৰণকেইটা আহিছে পৰাগ দাসক হত্যা কৰিছে দিল্লীয়ে হত্যা কৰিছে আমি সকলোৱে জানো আজিলৈকে স্বীকাৰ নাই কৰা গুপ্ত হত্যাৰ অসমত যিটো অধ্যায় চলিলে সেইটো দিল্লীৰ দ্বাৰাই হৈছে সেইটো স্বীকাৰ নকৰিলে ভূটানত আমাৰ ইমানখিনি বিষয়া সদস্য গ্ৰেপ্তাৰ কৰাৰ পিছত হত্যা কৰি নিখোজ কৰি দিলে আলফাই ভাৰত চৰকাৰে স্বীকাৰ নকৰিলে এতিয়া এই লোকৰ দেশত এই ধৰণেৰে গোপনে গৈ মেলি পেলাই এই ধৰণৰ আক্ৰমণ কৰিছে এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু এইটো ঘোষণা কৰিবই নোৱাৰে যদি দিল্লীয়ে স্বীকাৰ কৰে যে এইটো আমি কৰিছোঁ আক্ৰমণ তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় যিটো যুদ্ধৰ নীতি আছে বা যিখিনি আইন কানুন আছে উলংঘা কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় বিচাৰত এইটো ভাৰত ৰাষ্ট্ৰ দোষী সাব্যস্ত হ'ব গতিকে মানে ভাৰত চৰকাৰে বা এইটো সেনা বাহিনীৰ ফালৰ পৰা এইটো অস্বীকাৰ কৰা হৈছে আমি মই ফেচবুক পোষ্টত ঘটনাটো শুনাৰ পিছতেই কথাটো লিখিছোঁৱেই যে এইটো যদি ম্যানমাৰ চৰকাৰৰ লগত বুজাবুজি নকৰাকৈ যদি কৰিছে তেতিয়াহ'লে এইটো ইণ্ডিয়াই কেতিয়াও স্বীকাৰ নকৰে লিখিছোঁ আৰু সেইটোৱে প্ৰমাণ হৈছে তাৰ অলপ পিছতেই সেনা বাহিনীয়ে অস্বীকাৰ কৰিছে গতিকে এইবিলাক আমি ইতিহাসটো যদি চাওঁ ভালকৈ বিশ্লেষণ কৰি পেলাই দেখাই যাব এতিয়া মোৰ মনলৈ অহা প্ৰশ্নটো এইটোৱে যে সন্ত্ৰাসবাদী প্ৰকৃততে ভাৰত চৰকাৰ নে এই আলফাৰ ল'ৰাখিনি হয় আজি ৰাইজেও সেইটো প্ৰশ্নটো কৰা উচিত যদি প্ৰকৃততে এখন গণতান্ত্ৰিক আৰু ন্যায়সংগত ৰাষ্ট্ৰ ব্যৱস্থা এটা যদি তেওঁলোকৰ চলি আছে তেওঁলোকে যদি সেইধৰণে এখন দেশ শাসন কৰিছে তেতিয়াহ'লে নিশ্চয়কৈ সকলোবিলাক আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম দেশৰ সাংবিধানিক নীতি নিয়ম সকলোবিলাকৰ মাজতহে তেওঁলোকে যাব লাগে কিন্তু সেইবিলাক সকলোবিলাক ভৰিৰে মোহাৰি লৈ পেলাই এই ধৰণে যেতিয়া হত্যা কৰিব তেতিয়াহ'লে তেওঁলোকক সন্ত্ৰাসবাদী নকৈ পেলাই কি ক'ম আমি গতিকে অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰাৰ সময় আহিছে দিল্লীক প্ৰশ্ন কৰিব লাগে ভাৰত চৰকাৰক প্ৰশ্ন কৰিব লাগে যে তোমালোকহে প্ৰকৃততে সন্ত্ৰাসবাদী আৰু তাৰ পৰাহে ইয়াৰ উত্তৰটো ওলাব বুলি মই ভাবোঁ হয় মই পুনৰ অনুপ চেতিয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ ইতিমধ্যে কোনো এটা পক্ষই স্বীকাৰ কৰা নাই যে এই ঘটনা কোনে সংঘটিত কৰিলে কোনে আলফাৰ শিবিৰত মিছাইল আক্ৰমণ কৰিলে বা ড্ৰোনেৰে আক্ৰমণ কৰিলে কিন্তু ইতিমধ্যে হিৰণ্য শইকীয়া ডাঙৰীয়া আৰু আমাৰ হাজৰিকা ডাঙৰীয়াই কৈছে যে ভাৰতৰ পক্ষৰ কথা ক'ব খোজা হৈছে গতিকে যদিহে এই কাম তেওঁলোকে সংঘটিত কৰিছে কিয় এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেওঁলোকে স্বীকাৰ কৰা নাই ইয়াৰ আৰু কেনেকুৱা ধৰণৰ এটা গেম ষ্ট্ৰেটেজি বা ৱাৰ ষ্ট্ৰেটেজি থাকিব পাৰে বুলি ভবা হৈছে এক নম্বৰ কথা হ'লগৈ কি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে বৰ্তমান যিটো তেওঁৰ স্থিতি যথেষ্ট শক্তিশালী আৰু তেওঁ অসমখনক কেনেকৈ আগুৱাই নিব পাৰিব সেই কথাটো অন্যান্য ভাৰতৰ যিবিলাক নেতা আছে তাতকৈ তেওঁ অন্ততঃ ভালকৈ জানে
সৰু কালৰ পৰাই তেওঁ ৰাজনীতি কৰিছে বায়ু পানীটো তেওঁ জানে গতিকে তেওঁ ভালকৈ জানে এতিয়া এটা কথাটো হ'লগৈ কি যেতিয়া দেখিছে যে মোৰ মতে যে অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ক'ৰবাত হ'লেও কিবা এটা তেওঁ বক্তব্য ৰাখিছে উচ্চ পৰ্যায়ত দিল্লীৰ লগত তেওঁ বক্তব্য ৰাখি পেলাই তেওঁ নিশ্চয় ক'ব যে এইটো কিয় এনেকৈ কৰা হৈছে কোনো পৰ্যায়ত হ'লেও নিশ্চয় তেওঁ ক'ব গতিকে এতিয়া দেখিছে যে আৰে এইটোতো আমি বৰ বেয়া কাম কৰি পেলালোঁ এটা প্ৰক্ৰিয়াৰ মাজত চলি আছিলে চলি থকা কাৰণে এতিয়াতো এইটো কাৰণে তেওঁলোকে মানে ঘোষণা কৰিবলৈ নিজকে নিজে কৰিছোঁ বুলি ঘোষণা কৰিলে সংকোচবোধ কৰিছে 2 নম্বৰ কথা হ'লগৈ কি ম্যানমাৰৰ গভৰ্ণমেণ্টৰ পৰা যদি অনুমতি লোৱা নাই কাৰণ এখন দেশত কাৰণ ম্যানমাৰটো তেওঁলোকৰ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হিচাপে মৃণালে কথাটো চুই গৈছে অলপমান কাৰণ বন্ধু ৰাষ্ট্ৰৰ যদি হয় তেওঁলোকৰতো অনুমতি ল'ব লাগিব যে তোমাৰ দেশত আমাৰ মানুহ আছে গতিকে আমি তোমালোকক আক্ৰমণ কৰিম আৰু ম্যানমাৰে সেইটোতো কেতিয়াও নিজৰ দেশ সাৰ্বভৌমত্ব এখন দেশত ভিতৰত অন্য এখন দেশে যে আক্ৰমণ কৰিব সেইটো কেতিয়াও মানে মানি নল'ব কাৰণ সেইটোতো যুদ্ধ ঘোষণা যেনেকৈ মানে ইৰাণৰ ওপৰত ইজৰাইলে আক্ৰমণ প্ৰথমে ইজৰাইলৰ ওপৰতো ইৰাণে কৰিলে গতিকে এইটো এটা যুদ্ধ ঘোষণা ম্যানমাৰে যদি শক্তি থাকিলেহেঁতেন ম্যানমাৰে যদি কাইলৈ যদি মানে মাৰি দিলেহেঁতেন আকৌ ভাৰতৰ ফালে যুদ্ধখন হৈ গ'লহেঁতেন সেইটো কাৰণে তেওঁলোকে এতিয়া প্ৰকাশ কৰিবলৈ বিচৰা নাই যে এইটো এটা আন্তৰ্জাতিক পৰ্যায়ত কাৰণ এতিয়া ম্যানমাৰৰ লগত এটা যেহেতু ভাৰতৰ কূটনৈতিক সম্পৰ্ক এটা ভালেই চলি আছে গতিকে সেই কূটনৈতিক সম্পৰ্ক এটা ব্যাঘাত ঘটিব সেইটো এটাও কথা হ'ব পাৰে গতিকে এই আন্তৰ্জাতিক কূটনীতিৰ কাৰণেও হ'ব পাৰে বা আভ্যন্তৰীণ যিটো কূটনীতি সেইটো কাৰণেও হ'ব পাৰে এই দুটা কাৰণেই হ'ব পাৰে মেইনলি আৰু এটা কথা ঠিক যে এইটো ক্ষেত্ৰত মই ভাবোঁ যে মানে আগন্তুক পৰিস্থিতিটো যদি বেয়া হয় তাৰ কাৰণে কিন্তু যিসকলে ড্ৰোনে আক্ৰমণ কৰিছে অসমৰ পৰিস্থিতি যদি আগন্তুক দিনত মানে এতিয়াতো শান্তিৰ পৰিৱেশ এটা চলি আছে আফছা লাহে উঠাই লৈ গৈছে এখন মাত্ৰ 2খন জিলাত আছে এতিয়া গতিকে এতিয়া যদি অসমত এটা অশান্তিজনক পৰিস্থিতি মানে সৃষ্টি হয় তেতিয়াহ'লে কিন্তু ড্ৰোনে যিসকলে আক্ৰমণ কৰিছে সেইসকলে দায়ী হ'ব অসমৰ ৰাইজে কিন্তু আলফাক আৰু স্বাধীনক কিন্তু দায়ী জগৰীয়া বুলি নক'ব গতিকে এতিয়া সেইটো কাৰণে তেওঁলোকে গোটেই কথাখিনি চিন্তা কৰি পেলাই তেওঁলোকে চিন্তা কৰিছে চাগে যে এতিয়াতো এটা ভুল কাম কৰিলোঁ তাৰপিছত সেইকাৰণে ঘোষণা কৰা নাই কিন্তু এতিয়া এটা কথাটো হ'লগৈ কি অসমত এটা পৰিৱেশ এটা সৃষ্টি হৈছে ফৰেন মানে ইনভেষ্টৰ আহিছে গতিকে এই পৰিৱেশটোত এতিয়া যদি আলফা স্বাধীনে যদি বোমা কেইটামান ক'ৰবাত দলিয়াই দিয়ে য'তে ত'তে দলিয়াই দিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় গতিকে দলিয়াই দিয়াৰ লগে লগে কি হ'ব গোটেইবিলাক ইনভেষ্টৰ চানবান হৈ যাব গোটেই মানে ধৰক আমাৰ অসমৰ ৰাইজেও এতিয়া বিচাৰিছে অৰ্থনৈতিক বিকাশ এটা হওক অৰ্থনৈতিকভাৱে উন্নত হওক শিল্প উদ্যোগ গঢ়ি তোলক চবেই বিচাৰিছে আমিও বিচাৰিছোঁ গতিকে তাত যদি ব্যাঘাত ঘটে তেতিয়াহ'লে মানে অসমৰ অনুন্নত হৈ থাকে অকণমান উন্নতি নহ'ব আৰু যিটো পক্ষই এই আক্ৰমণটো কৰিছে সেইটোৱে বিচাৰে যে অসমখন উন্নতি নহওক বেকৱাৰ্ড হৈ থাকক আমাক মানে অসমৰ ৰাইজ যাতে উন্নতিৰ দিশত মানে আগবাঢ়ি যাব নোৱাৰে গতিকে এই যিখিনি কাম আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি আছে তাৰ বিৰুদ্ধত হৈছে কামখিনি উন্নয়নৰ বিপক্ষে হৈছে কামখিনি গতিকে এতিয়া কথা তেওঁলোকে যিসকলে আদেশটো দিছিলে বা যিসকলে কৰিছিলে সেইসকলে চিন্তা কৰিছে আৰে এইটোতো আমি দেখোন কিবাহে কৰি পেলালোঁ পৰিৱেশটো নষ্ট কৰি পেলালোঁ গতিকে এই কথাটো যিমানেই যি নহওক তেওঁলোকে আনুষ্ঠানিকভাৱে কোৱা নাই বুলি আপুনি সেইকাৰণে আনুষ্ঠানিকভাৱে ক'বলৈ সাহস কৰিব পৰা নাই আৰু এতিয়া এটা কথা ঠিক এতিয়া ভৱিষ্যতৰ পৰিৱেশটো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান এটা ভাল উদ্যোগ ল'ব লাগিব আগন্তুক দিনত অসমত যাতে এটা অশান্তিজনক পৰিস্থিতিৰ সৃষ্টি নহয় বলিষ্ঠ ভূমিকা ল'ব লাগিব যে আগন্তুক দিনত যাতে মানে অসমত এটা অশান্তিজনক পৰিস্থিতিৰ সৃষ্টি নহয় আলফাক সেইখিনি তেওঁ মানে কনভিন্স কৰাব পাৰিব লাগিব নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম খন্তেক সময় বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আলোচনা খন্তেক সময় বাণিজ্যিক বিৰতিৰ পাছত এই বিশেষ সম্প্ৰচাৰলৈ পুনৰ মই আপোনালোকক স্বাগতম জনাইছোঁ তিনিচুকীয়াত আমি সংযোগ স্থাপন কৰিছোঁ অন্তু চাওডাঙৰ ওচৰলৈ অন্তু চাওডাং ডাঙৰীয়া আপোনাক এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ মোৰ একমাত্ৰ পোনপটীয়া প্ৰশ্ন আপোনালৈ সামগ্ৰিক ছবিখন আপুনি কেনেকৈ বিশ্লেষণ কৰিব খুজিব এফালে শান্তি আলোচনা আৰু আনফালে আলফাৰ কেম্পত মিছাইলৰ আক্ৰমণ হয় চাওক আলফা হিচাপে যিহেতু
তেওঁলোকৰ সহস্ৰ সংগ্ৰাম আৰু এই যে বিদ্ৰোহী সহস্ৰ সংগ্ৰামৰ শিবিৰত আক্ৰমণ হৈছে এইটো মানে অস্বাভাৱিক নহয় শিবিৰ পাতিছে তেওঁলোকে বছৰ বছৰ ধৰি এটা শিবিৰ পাতি আছে তেওঁলোকৰ শিবিৰত আক্ৰমণ হৈছে এইটো অস্বাভাৱিক বুলি মই নাভাবোঁ কিন্তু এই যে চিন্তা কৰিবলগীয়া বিষয়টো হৈছে কি তেওঁলোকৰ শিবিৰত সম্ভাৱ্য যিটো আক্ৰমণ বা যিটো আক্ৰমণ চলিল এতিয়া কোনো পক্ষই তাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ মান্তি হোৱা নাই বা ৰাজি হোৱা নাই তেওঁলোকক আক্ৰমণ কৰিলে কোনে এই বিষয়টোহে আমাক মানে এতিয়া চিন্তাত পেলাইছে আচলতে বিদ্ৰোহী সংগঠন হিচাপে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'বই পাৰে তাক আমি মানে কোনো অস্বাভাৱিক বুলি নাভাবোঁ তেওঁলোকৰ আত্মগোপন কৰি আছে তেওঁলোকৰ বছৰ বছৰ ধৰি এটা শিবিৰত আছে তেওঁলোকৰ লোকেশ্যন ট্ৰেক কৰিছে আক্ৰমণ কৰিছে কিন্তু ভাৰত চৰকাৰে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সেনা বাহিনীয়ে তেওঁলোকে কৈছে যে আমি কৰা নাই তেতিয়াহ'লে এইটোতো বিজুলী ঢেৰেকণীৰে মানে হোৱা আক্ৰমণ নহয় এইটো কোনোবা সামৰিক শক্তিৰ দ্বাৰা ড্ৰোন আক্ৰমণ কৰা হৈছে গতিকে এই ক্ষেত্ৰত কিছু আমাক ক'ব লগা আছে ভাৰতৰ মানে যিখিনি ভাৰত চৰকাৰৰ যিখিনি কৰ্মকাণ্ড এই আমাৰ আলফাৰ অভিযানবিলাকত তেওঁলোকে কৰি অহা কাম কাজবিলাক সম্পৰ্কত আমাৰ ইতিমধ্যে মৃণাল হাজৰিকাদেৱেও কৈছে অনুপ চেতিয়া ছাৰেও কৈছে যে বহু ক্ষেত্ৰত তেওঁলোকে যুদ্ধ অপৰাধৰ দৰে ঘটনা কৰি আহিছে যিবিলাক তেওঁলোকে দায়িত্ব সহকাৰে স্বীকাৰ কৰি ল'ব নোৱাৰে আচলতে নীতিগতভাৱে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰিব পাৰিব লাগিছিল বিদ্ৰোহী সংগঠন এটাক তেওঁলোকে দমন কৰিবৰ কাৰণে সামৰিক আক্ৰমণ কৰিছে তাক নতশিৰে স্বীকাৰ কৰিব লাগে তেওঁলোকে কিয় স্বীকাৰ কৰিব পৰা নাই এইটোৱে আমাক মানে আজি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে অল ক্লিয়াৰ অপাৰেশ্যন হ'ল ভূটানত তেওঁলোকে ৩২জন আমাৰ মানে কেডাৰক আমাৰ বিষয়াক আমাৰ সদস্যক মানে ধৰি নি নিৰ্দেশ কৰি নিৰ্দিষ্টসকলক আজিলৈকে তেওঁলোকে মানে ঠিকনা দিব নোৱাৰিলে কি কৰিলে তেওঁলোকে মানে আজিলৈকে স্বীকাৰ কৰিব নোৱাৰিলে তেওঁলোক আছে নাই আজিলৈকে মানে তেওঁলোকে ক'ব নোৱাৰিলে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক বাৰে বাৰে হৈ আছে সংগঠনৰ ক্ষেত্ৰত এইবিলাক কেতিয়াও মানে ভাৰতীয় সংবিধানে দিয়া তেওঁলোকক অধিকাৰ নহয় বুলি ভাবোঁ সেইকাৰণে তেওঁলোকে স্বীকাৰ কৰিব পৰা নাই আৰু অন্তঃৰাষ্ট্ৰীয় সীমা মানে বাউণ্ডাৰী ক্ৰছ কৰি পেলাই কাৰোবাক আক্ৰমণ কৰিব এইটো মানে প্ৰথমবাৰ নহয় ম্যানমাৰত আমাৰ গল্ডেন বাৰ্ড বুলি এটা মানে অপাৰেশ্যন হৈছিলে আলফাৰ আৰু মানে অন্যান্য বিদ্ৰোহী সংগঠনবিলাকৰ বিপৰীতে সেই তেতিয়াও তেওঁলোকে মানে ম্যানমাৰৰ ভিতৰত গৈ পেলাই বহু আমাৰ সদস্যক আক্ৰমণ কৰি হত্যা কৰিছে আৰু সেইটো সময়তো ম্যানমাৰে আপত্তি কৰিছিল গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে তেওঁলোকে অপৰাধ কৰি আছে আমি খুব মৰ্মাহত হৈছোঁ এনেকুৱা ধৰণৰ অন্যায় আক্ৰমণবিলাক যাতে মানে বাৰে বাৰে হৈ নাথাকে সেইটো কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকে আচলতে ছাৰহঁতে কৈছে যে অসমত এটা শান্তিৰ বাতাবৰণ তৈয়াৰ হৈছিল আলফাৰ মানে ইতিমধ্যে শান্তি চুক্তি কৰি পেলাই কিছু উন্নয়নৰ কাৰণে কিছু অৰ্থনৈতিক পেকেজৰ পৰা আদি কৰি যিখিনি কাম কাজ হ'বলৈ আৰম্ভ কৰিছিল এইখিনি খুব আদৰণীয় আছিল এই সময়তে তেওঁলোকে কৰা এনেকুৱা ধৰণৰ কামবিলাকে আমাক মানে যথেষ্ট ক্ষোভিত আৰু চিন্তাত পেলাইছে আমি যথেষ্ট মানে ক্ষোভিত হৈছোঁ নয়নমেধি মানে এনেকুৱা ধৰণৰ দুৰ্ঘটনাই আমাক মৰ্মাহত কৰিছে আমাৰ পৰিয়ালৰ দৰে থকা এজন সদস্যক যিয়ে নহয় আদৰ্শগতভাৱে আমি যেনেকুৱা পন্থাতেই নাথাকোঁ লাগে অন্যায়ভাৱে কৰা হত্যাত আমি মানে খুব মনোকষ্ট পাইছোঁ এইখিনিয়ে ক'ব লগা হয় ধন্যবাদ অন্তোষ চানং ডাঙৰীয়া মই আহিব খুজিছোঁ হিৰণ্য শইকীয়াৰ ওচৰলৈ একেটাই বিষয়বস্তু সকলোৰে মাজত আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে অন্তোষ চানং ডাঙৰীয়াই ক'লে আৰু ইতিমধ্যে মৃণাল হাজৰিকা ডাঙৰীয়াই ক'লে যে ক'ৰবাত স্বীকাৰ কৰিবলৈ যেন হুঁহুকা পিছলা নীতি নাই চাওক অলপ আগতে গোটেই বস্তুটো চিৰিয়া ডাঙৰীয়াই হওক বা হাজৰিকা ডাঙৰীয়াই হওক কৈ দিলে কৈছে যে এইটো তেওঁলোকে কৰিছে কৰি পেলাই এতিয়া ধৰি লওক নাই কৰা বুলি কৈছে আৰু কিয় নাই কৰা বুলি কৈছে এইটো যে এইটো ইণ্টাৰনেশ্যনেল ল ভাইলেট কৰা হ'ব এখন দেশৰ বিদেশৰ এখন দেশত তেওঁলোকে যেতিয়া এয়াৰ স্পেচত সোমাইছে তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ বা কনচেণ্ট নোহোৱাকৈ চ' এইটো এটা ধৰি লওক এটা ইণ্টাৰনেশ্যনেল ক্ৰাইম বা সেই দেশৰ সিহঁতৰ ছভেৰেইনিটিৰ
উলংঘা কৰা হৈছে আৰু মিয়ানমাৰ গভৰ্ণমেণ্টে কেতিয়াও এইটো পাৰ্মিশ্যন দিয়া নাই আৰু নিদিও এনেকুৱা ধৰণৰ কথা কাৰণ মিয়ানমাৰ গভৰ্ণমেণ্ট নিজে কৰিব কিবা থাকিলে কাৰণ 2019 চনত যিটো টাগাৰৰ কেম্পৰ পৰা এটেক কৰিছিলে তেওঁলোকে নিজে কৰিব কাৰণ নিজৰ দেশত যদি কিবা থাকে কিবা সমস্যা তেওঁলোকে নিজে কৰিব বেলেগ এখন দেশক সেনে কৰিব নিদিয়ে তো সেইকাৰণে বস্তুবোৰ লুকাই ৰাখিছে আৰু ইমান এটা সুন্দৰ পৰিৱেশ আজি অত বছৰ মূৰত পাইছোঁ আমি প্ৰায় 40 বছৰৰ মূৰত এটা বাতাবৰণ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো উদ্যোগ আলফাৰ আলোচনাৰ মানে স্বাধীনক আলোচনা অনাৰ এটা প্ৰচেষ্টা চলাই আছে আৰু একে সময়তে যিখিনি ধৰি লওক আৰু ইকনমিক তেওঁ পদক্ষেপবিলাক লৈছে উন্নতিকৰণৰ কাৰণে আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে এডভান্টেজ অসম 2 যিটো পাতিলে ইয়াত যিখিনি ইনভেষ্টাৰ অহাৰ সম্ভাৱনা বা অহাৰ আৰম্ভ কৰিছে যদি এতিয়া পৰিস্থিতি পৰিৱেশ বেয়া হৈ যায় তেতিয়াহ'লে গোটেই আচ্ছা তাৰমানে কি এইটোৰ পৰা এইটো বুজালে যে অসমত অসমীয়া শান্তিত থাকিব নিদিয়ে অসমৰ উন্নতি এই এটা চামি আমাক নিদিয়ে যেটো আমি ইমান দিন অভিজ্ঞতা হ'ল আমি বিভিন্ন অফিচেছ গভৰ্ণমেণ্টৰ লগত ইণ্টাৰেক্ট কৰিছোঁ সব বেয়া নহয় তাৰ মাজত এটা চাম আছে সদায় যিটো চামি আমাক কেতিয়াও শান্তিত থাকিব নিদিয়ে আৰু কেতিয়াও আমাৰ অৰ্থনৈতিক বিকাশ তেওঁলোকে নিবিচাৰে আমাক সদায় অশান্ত কৰি থাকিলে সিহঁতৰ লাভ হয় মানে এইবোৰ গোটেই ডিষ্টাৰ্বেন্সৰ মাজত তাৰমানে কি হয় যেতিয়া এটা যিকোনো জেগাত যেতিয়া অশান্তি সৃষ্টি হয় এটা চামৰ সদায় লাভ সেইটো কৰে তো সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ এই কথাটো খুব চিৰিয়াছলি লয় যে অসমৰ মুখ্যমন্ত্ৰীজনক নুহুদাকে অসমৰ বিষয় এইটো চাব বেলেগৰ বিষয় হ'লে আমাৰ ক'বলগীয়া একো নাই কিন্তু অসমৰ যেটো বিষয় অসমীয়া ল'ৰা তাত আছে আৰু চিৰিয়াছ চিৰিয়া ডাঙৰীয়া কোৱাৰ নিচিনা যে হিন্দুত্বা চৰকাৰ এখন হেঁতে কথা হিন্দুত্বা কথা কয় আলফাৰ যিখিনি ল'ৰা যিখিনি বিদ্ৰোহী সৈনিক তাত আছে গোটেইবিলাকতো অসমীয়া হিন্দু ল'ৰা যদি সেনেকৈ যদি চায় তাৰমানে সিহঁতে যেনে ক'ব খোজে যে আমি হিন্দুত্বা মানে গোটেই হিন্দুকে যে ক'লে হিন্দু ৰাষ্ট্ৰ নাইবা হিন্দুৰ কাৰণে এই দেশখন আছে তেতিয়াহ'লে বিদ্ৰোহী সমস্যাটো সমাধান কৰা আজি কাশ্মীৰত তেওঁলোকে কাশ্মীৰী মুছলিম নাইবা এইটো একেবাৰে চাব গ'লে এইটো এটা ইণ্টাৰনেশ্যনেল জিহাদী ফ'ৰ্চ তাত আহি সোমাইছে নাইবা পাকিস্তান স্পনচাৰ্ড হয় ইয়াতো আলফাটো কোনো বেলেগ দেশত স্পনচাৰ কৰা নাই ইয়াতো ইণ্টাৰনেশ্যনেল জিহাদী অহা নাই গোটেই বিদ্ৰোহী সমস্যাটো ইয়াৰে আমাৰ নিজৰ অসমীয়াৰ ইয়াতে যদি বোলে ইণ্টাৰনেশ্যনেল জিহাদী আহিলৈ এখন দেশে যদি স্পনচাৰ কৰিলে হয় তেতিয়া ক'বলৈ বেলেগ কথা যে মিয়ানমাৰে পাকিস্তানে স্পনচাৰ কৰিছে তাৰপিছত এটেক কৰিছোঁ আমি এইটো আমাৰ পৰা আৰম্ভ ওলোৱা এটা বিদ্ৰোহী সংগঠন আৰু ইয়াতে কোনো দেশৰ স্পনচাৰশ্বিপ ডাইৰেক্টলি নাই ইনডাইৰেক্টলি থাকিব পাৰে এইবোৰ ডাইৰেক্টলি কোনো দেশৰ স্পনচাৰশ্বিপ নাই আৰু কাৰো কথা আলফা নুশুনেও তো সেনেকুৱা ক্ষেত্ৰত তেওঁলোকে গৈ এনেকুৱা এটা কাম কৰিব নালাগিছিল নিশ্চয় হয় মৃণাল হাজৰিকা ডাঙৰীয়া এতিয়া এফালে শান্তি আলোচনাৰ কথা কোৱা হৈছে আৰু আনফালে মিছাইল আক্ৰমণ বা ড্ৰোনেৰে আক্ৰমণ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি কোন দিশে যায় আজি তাৰিখত কোৱাটো নিশ্চয় কঠিন সময় বৰ কঠিন বুলি কোৱা হৈছে গতিকে আহি থকা সময়ছোৱাত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰা সকলোৰে বাবে মুহূৰ্তত এটা সময় আহি পৰিছে যে শান্তিত থাকক অসমত আকৌ সেই পূৰ্বৰ দিনবিলাক উভতি নাহক সকলোৰে নিশ্চয় দায়িত্ব থাকিব আপোনালোকৰ দায়িত্ব থাকিব আলফা স্বাধীনৰ দায়িত্ব থাকিব আৰু অসমৰ ৰাইজৰ দায়িত্ব থাকিব এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কি হ'ব ইতিমধ্যে কৈছে চেতিয়া ছাৰেও ক'লে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ভূমিকাটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব আৰু দিল্লী চৰকাৰক অন্ততঃ তেওঁৰ অগোচৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ অগোচৰে এই ধৰণৰ অপকৰ্মবিলাক যাতে নকৰে সেইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা নিশ্চয়কৈ এটা বলিষ্ঠ পদক্ষেপ আমি আশা কৰিম দ্বিতীয় কথাটো হ'ল আলোচনাৰ জৰিয়তে বা ৰাজনৈতিক মীমাংসা নকৰি যদি হত্যা কৰি পেলাই শেষ কৰিম বুলি যদি দিল্লীয়ে ভাবিছে তেতিয়াহ'লে আমাৰ নিচিনা যিসকলে আমি ইয়াৰ পৰা আঁতৰি আহিছোঁ এতিয়া স্বাভাৱিক জীৱনলৈ গুচি আহিছোঁ বা সৰ্বসাধাৰণ যিবিলাক নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে যিসকলে সশস্ত্ৰ সংগ্ৰামৰ কথা চিন্তা কৰা নাই তেওঁলোকক প্ৰৰোচিত কৰা হ'ব এইটো ভাৰত চৰকাৰে নিজে প্ৰৰোচিত কৰি দিব সেই ৰাস্তাটোলৈ যাবৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ হঠকাৰী কামবিলাক যাতে দিল্লীয়ে নকৰে আৰু মাৰি শেষ কৰিব নোৱাৰে এইটো জাতিৰ স্বাভিমানৰ কথা জাতিৰ ইতিহাসৰ কথা জাতিৰ ভৱিষ্যতৰ কথা কোনো এটা জাতিক মাৰি কাটি শেষ কৰিব নোৱাৰে সেইটো দিল্লীয়ে ভালকৈ জনা উচিত
পূৰ্বতেও কৰিব পৰা নাছিলে দিল্লীয়ে আৰু ভৱিষ্যতেও নোৱাৰে অসমক শেষ কৰিবলৈ আমাৰ লগত যদি অসমৰ লগত ভালকৈ মিলা মিছাৰে এটা সন্ধিত উপনীত হৈ মেলি পেলাই যদি দেশ শাসন কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেইটো ৰাজনৈতিক পদক্ষেপৰ জৰিয়তে আগবাঢ়ক এটা সমমৰ্যাদাৰ ভিত্তিত সমান্তৰালভাৱে গতি কৰক আমি তাত সকলোৱে সমৰ্থন কৰিম কিন্তু আমাক যদি গছকি পেলাই দমন কৰি পেলাই যদি এইটো ৰাখিম বুলি যদি বিচাৰিছে তেতিয়াহ'লে দিল্লীয়ে সেইটো সপোন বাদ দিয়া ভাল বুলি পেলাই আমি ক'ব বিচাৰোঁ খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত এই বিষয়বস্তু লৈ পুনৰ আলোচনা কৰিম আমাৰ সন্মানীয় অতিথিসকলৰ সৈতে খন্তেক সময় বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আলোচনা যাব খুজিছোঁ তিনিচুকীয়ালৈ তিনিচুকীয়াত আমি সংযোগ স্থাপন কৰিছোঁ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ মৃদুল বৰাৰ সৈতে মৃদুল বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ যোৰহাটত আছে আপুনি উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি লৈ আপোনাৰ মন্তব্য কি এই মুহূৰ্তত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ আমাৰ বক্তব্যটো হৈছে আমি স্পষ্ট যে এটা ৰাজনৈতিক বিষয় সদায় ৰাজনৈতিকভাৱে আমি সমাধান বিচাৰিম যে সেই ক্ষেত্ৰত ৰাজনৈতিকভাৱে যদি আমি সমাধান কৰিবলৈ ৰাষ্ট্ৰ বা আজি কেন্দ্ৰীয় চৰকাৰ সক্ষম নহয় তেতিয়াহ'লে এইটো অতি পৰিতাপৰ বিষয় যিহেতু আমি দেখিছোঁ যে আজি অত বছৰে যিহেতু সামৰিক অভিযানৰ যোগেদি আলফাৰ দৰে এটা সৰু সংগঠন বুলিয়ে ক'ব লাগিব যদি সৰু ৰাষ্ট্ৰৰ ভাষাত ক'বলৈ গ'লে সৰু সংগঠনক এতিয়ালৈকে নিষেধ কৰাত কিন্তু ৰাষ্ট্ৰ ব্যৰ্থ হৈছে এই ব্যৰ্থতাটো দেখাৰ পাছত এতিয়া আকৌ যদি এটা সৰু কেম্পত ম্যানমাৰস্থিত আলফাৰ কেম্পত য'ত আমি থাকি আহিছোঁ তাত যদি ড্ৰোন বা মিছাইলে আক্ৰমণ কৰিবলগীয়া হয় ইয়াৰ কিন্তু প্ৰতিক্ৰিয়াটো মানে আন্তৰ্জাতিক পৰ্যায়ত বা আমাৰ ক্ষেত্ৰতে আমি ভাবিবলৈ বা আজি ভাৰতৰ হওক বা অসমৰ মানুহে কি বুলি ভাবিব যে এটা সৰু সংগঠনক কাবু কৰিবৰ কাৰণে মিছাইলৰ দৰে যিটো যুদ্ধ মানে অস্ত্ৰ বা ড্ৰোনৰ ব্যৱহাৰ কৰিবলগীয়া হ'ল তাকো 170 300 তেনেধৰণে ব্যৱহাৰ কৰিবলগীয়াটোৱে কি সূচাইছে এই কথাটো ইয়াৰ ক্ষেত্ৰত আহিব আমি যিহেতু আলোচনা পক্ষত আমি আলোচনাটো বিচাৰোঁ আলফাৰ যি সমস্যা আজি দীৰ্ঘম্যাদী এই সমস্যাটো আমি ৰাজনৈতিক সমাধান বিচাৰিছোঁ স্পষ্ট কথা আৰু এই ৰাজনৈতিক সমাধান নিবিচৰা কিন্তু এটা লবি ৰাষ্ট্ৰৰ ভিতৰতো আছে এইটো আমি মাজে মাজে দেখা পাওঁ আৰু এই ক্ষেত্ৰত আমাৰ সন্মানীয় যিজন মুখ্যমন্ত্ৰী আমাৰ আছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কিন্তু এই বিষয়বিলাকে বিপদত পেলাব যিটো আমি বিগত দিনত বজৰং অপাৰেশ্যনৰ দিনত প্ৰফুল্ল মহন্তক দেখা পালোঁ আজি প্ৰফুল্ল মহন্ত যি প্ৰক্ৰিয়াৰে অসমৰ ৰাজনীতিত মানে প্ৰৱেশ ঘটিছিল সেই প্ৰফুল্ল মহন্তক কিন্তু ৰাষ্ট্ৰই গুপ্ত হত্যাৰ যোগেদি তেখেতৰ ৰাজনৈতিক ভৱিষ্যত শেষ কৰি দিলে গতিকে ঠিক তেনেদৰে আজি মাননীয় মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো এনেধৰণৰ হ'ব খুজিছে নেকি এনেকুৱা এটা প্ৰশ্ন আমি অৱতাৰণা মানে মনত শংকা হয় আমি সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসমৰ জনতাক অসমৰ সমূহ সংগঠনক যে এই আলোচনা যি আমাৰ প্ৰাপ্য যেনেধৰণে হওক নেগচিয়েশ্যন হওক বা আজি স্বাধীন অসমৰ কথাটো আমি পিছলৈ থৈও কিছু এনে আলোচনা আমি ৰাজনৈতিক সমাধান পাব পাৰোঁ যি সমাধানে হয়তো আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ ভৱিষ্যতৰ ক্ষেত্ৰত আমাৰ জাতিৰ অস্তিত্ব ৰক্ষা আমি সুৰক্ষিত হ'ব পাৰোঁ আমি কিন্তু জাতি সুৰক্ষিত নহয় বৰ্তমান আমি বহুত চেপাত আমি থাকিবলগীয়া হৈছে অসমীয়া জাতি আজি বহুত চেপাত থাকিবলগীয়া বিদেশী সমস্যা আছে অন্যান্য ৰাজনৈতিক সমস্যা আছে আমি হেঁচাত আছোঁ আমি জীয়াই থকা ককপকাই থকা গতে থাকিবলগীয়া হৈছে গতিকে আমি এই ককপকাই থকাৰ যদি আমি এটা সমাধান সূত্ৰ পাওঁ ৰাষ্ট্ৰৰ অভিভাৱকত্ব দায়িত্ব পালন কৰিব লাগিব আজি কেন্দ্ৰীয় মানে গৃহ বিভাগে এইটো অস্বীকাৰ কৰিছে বা কোনোবাই অস্বীকাৰ কৰিছে কিন্তু আমি অস্বীকাৰ কৰিলেও ক'ব লাগিব যে যদি তেওঁলোকে কৰা নাই দিয়ে ইয়াৰ সুংসত্বটো আমাক দিয়া দায়িত্ব তেওঁলোকৰ অভিভাৱক কোন আমাক যদি ৰাষ্ট্ৰৰ ভিতৰত ৰাষ্ট্ৰৰ যদি আমাক অংগৰাজ্য বুলি ভাবে স্বীকৃতি দিছে তেতিয়াহ'লে আমাৰ অভিভাৱকৰ দায়িত্বটো কিন্তু ৰাষ্ট্ৰৰ হাতত আছে আৰু ইয়াৰ ভৱিষ্যত যদি যি পৰিস্থিতি সৃষ্টি হ'ব তাৰ কাৰণে আমি বলি হ'ব লাগিব কাৰণ আমাৰ ভৱিষ্যত এনেকুৱা ধৰণৰ দিন আমি পাৰ কৰি আহিছোঁ যি শুবলৈ নাপাওঁ খাবলৈ নাপাওঁ এনেকুৱা দিন কিন্তু বহু জীৱন ইতিমধ্যে আমি হেৰুৱাইছোঁ তেজাল যুৱক অসমৰ মেধাসম্পন্ন তেজাল যুৱক কিন্তু আমি হেৰুৱাবলগীয়া হৈছে এই ক্ষেত্ৰত এনেধৰণে পৰিৱেশ নাহে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ চেতিয়া মহাশয় হাজৰিকা মহাশয় গোটেই কথাখিনি কৈছে যে এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যত নাহে তাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক সঠিক পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আৰু দিল্লীত আৱাজ তুলিবৰ কাৰণে আমি দিল্লীত আৱাজ দিব লাগিব দিল্লীত মনে মনে বহি থাকি মানে নেগুৰ পেলাই নহয় দিল্লীত আৱাজ দিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম দিল্লীক আৱাজ দিয়ক নেগুৰ পেলাই নহয়
এতিয়া ক'ব লাগিব যে এইটো কিয় কৰিলে আমি এটা আলোচনাৰ পৰিৱেশ যিটো সৃষ্টি হৈছিলে আলোচনা পৰিৱেশটো এটা আমি অন্তত এই কেইবছৰমান অন্তত শান্তিত জীয়াই থাকিবলৈ মানে সক্ষম হৈছিলোঁ আমি বহুত ধুমুহা পাৰ কৰিছোঁ বহুত ধুমুহা আমি আমাৰ ঘৰৰ আমাৰ মূৰৰ ওপৰেদি গৈছে গতিকে এই শান্তিৰ পৰিৱেশটো আৰু ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি পৰিৱেশ আমি সৃষ্টি কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদিয়ে হওক এই পৰিৱেশটো যাতে কোনে বিঘ্নিত কৰিব বিচাৰিছে এই কথাটোৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন মানে উত্থাপিত হৈছে গতিকে আমি ৰাজনৈতিক এটা বিষয় আমি ৰাজনৈতিকভাৱে যাতে সমাধান হয় তাৰ কাৰণে অসমৰ সাহিত্যিক শিল্পী বুদ্ধিজীৱী সকলোৱে কিন্তু মান বঁটাৰ প্ৰয়োজন আছে আমাৰ কিন্তু অসমীয়া জাতীয় মানে শিল্পী সাহিত্যিক বুদ্ধিক মহল কিন্তু সঠিক ৰূপত নাই জাতীয় পক্ষত নাই সদায় তেওঁলোকে মানে এটা ভিন্ন মানে পদক্ষেপ ভিন্ন ধৰণৰ এটা ভূমিকা পালন কৰি আহিছে এইটো অত্যন্ত জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে এই ক্ষেত্ৰত কিন্তু আজি সকলোৱে মাত দিয়াৰ প্ৰয়োজন আছে শান্তি যাত্ৰা এটা সমাধান সূত্ৰ ওলোৱাৰ পথত থকা হয় ধন্যবাদ মৃদুল বৰা ডাঙৰ আপুনি সামগ্ৰিক পৰিৱেশটো আপোনাৰ দৃষ্টিভংগীৰ ফালৰ পৰা ব্যাখ্যা আগবঢ়াইছে মই পৰৱৰ্তী অংশলৈ যাম তাৰ আগতে খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত পুনৰ অব্যাহত থাকিব আমাৰ আজিৰ এই বিশেষ আলোচনা খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত আমাৰ আলোচনাৰ শেষৰ পৰ্যায়লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব খুজিছোঁ অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ অনুপ চেতিয়া ডাঙৰীয়া এক অনাহুক পৰিস্থিতি সকলোৱে কৈছে যে শান্তি আলোচনা এতিয়া কেনেকৈ আগবঢ়াই লৈ যাব আপোনালোকে এইটো আমাৰ নহয় তাৰ মানে কথা হ'ল কি আমি আগবঢ়াই নিব নোৱাৰোঁ কাৰণ এইটো কথা হ'ল কি আলোচনা স্বাধীনে উদ্যোগ ল'ব লাগিব হয় আৰু মই যিটো উপলব্ধি কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলফা স্বাধীনক আলোচনালৈ আনিবলৈ চেষ্টা কৰিছে যেন মোৰ ধাৰণা হয় কিন্তু কথাটো হ'লগৈ কি ইয়াতে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনালৈ আনিম বুলি ক'লে নহ'ব ইয়াত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সন্মতি লাগিব আৰু কেন্দ্ৰীয় চৰকাৰৰ সন্মতিৰ লগতে উদ্যোগ লাগিব আৰু মাননীয় মানে আমাৰ আলফা স্বাধীনৰ মুখ্য সেনাধিনায়ক পৰেশ বৰুৱাৰ লগত এই টেলিফোনত এই আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে এনেদৰে মানে এই হেৰি কৰি পেলাই আলোচনা প্ৰক্ৰিয়াটো মোৰ বাবে মোৰ বোধেৰে এইটো সঠিক দিশত আগবঢ়া নহ'ব আলোচনা প্ৰক্ৰিয়াটো কৰিবলৈ হ'লে পৰেশ বৰুৱাৰ ওচৰলৈ তেওঁ কি বিচাৰে ঠিক আছে তেওঁ স্বাধীনতাৰ ওপৰত দাবী লৈ যদি আলোচনা কৰিবলৈ বিচাৰে ঠিক আছে ভাৰত চৰকাৰে তেওঁৰ ওচৰলৈ কোনো এটা মানে এমিচাৰি পঠাওক কোনো এটা দল এটা পঠিয়াওক এজন বা দুজন ব্যক্তিক পঠাই পেলাই তেওঁ কি ক'বলৈ বিচাৰে তেওঁ কথাখিনিতো শুনক কথাখিনি শুনাটোতো স্বাধীনতা দি দিয়াটো নহয় দুজনমান মানুহ ব্যক্তিক পঠোৱা নিৰ্দিষ্ট ব্যক্তি তেওঁলোকৰ ভাৰত চৰকাৰৰ কোনোবা বিষয়ববীয়া নিশ্চয় আছে বিষয়ববীয়াক দায়িত্ব দি পেলাই তেওঁক পঠিয়াওক কাৰণ অসমৰ স্বাৰ্থত এইটো বিশেষকৈ এতিয়া ধৰি লওক যিবিলাক যোগাযোগ হৈ আছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে হৈ আছে তাৰ টেলিফোনৰ জৰিয়তে পোনপটীয়াকৈ যোগাযোগটো আপুনি বিচাৰিছে পোনপটীয়াকৈ তেওঁৰ লগত বহি পেলাই তেওঁৰ কথাখিনি শুনক তেওঁৰ কথাখিনিতো আজিলৈকে কোনোৱে শুনা নাই কোনোবা শুনিছেনে আপোনালোকে জানে নেকি কোনোৱেতো শুনা নাই মই জনাত গতিকে তেওঁৰ ওচৰলৈ গৈ তেওঁনো কি বক্তব্যখিনি কথা পেলাই কি ক'বলৈ বিচাৰে খোলা মোলাভাৱে এটা সন্মুখে বহি পেলাই তেওঁৰ কথাখিনি শুনক টেলিফোনত তেওঁ কথা কয় টেলিফোনত চব কথা ক'ব নোৱাৰে মনৰ কথাবিলাক ক'ব নোৱাৰে নহয় আপোনালোকে আমি কথা পাতিলে কিমান 10 মিনিট 1 ঘণ্টা কথা পাতিলে বাৰু 1 ঘণ্টা কথা পাতিলেতো চব কথা নাই এটা আন্তৰিক সম্পৰ্ক এটা হ'ব লাগিব প্ৰথমে কথাখিনি কি কথা পাতিম তাৰপিছতে এটা বিশ্বাস এটা আহিব লাগিব যে নহয় যে আপোনালোকে কিবা এটা কথা পাতিবলৈ বিচাৰিছে মই বিশ্বাস জন্মিব লাগিব যে নহয় কিবা এটা হ'ব গতিকে এই বিশ্বাস যদি নাপায় টেলিফোনত কৈ থাকিলে নহ'ব না কথাটো গতিকে এতিয়া ভাৰত চৰকাৰে এইটো কথাটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নোৱাৰে কৰিবলৈ সিদ্ধান্তটো এইটো ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত লাগিব পৰৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ সিদ্ধান্ত লাগিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সিদ্ধান্ত লাগিব গতিকে এই সিদ্ধান্তটো আহিব লাগিব দিল্লী চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব কোনোবা লোক পঠাওক তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে বা অসমৰ চৰকাৰৰ বা প্ৰতিনিধি হিচাপে পঠাই পেলাই পৰেশ বৰুৱাৰ লগত সম্পূৰ্ণ
এই মানে এতিয়া তেওঁ যিকোনো জেগাত টেবুল টকত আপুনি অহাটো বিচাৰিছে তেওঁলোকৰ টেবুল টক নহয়, ফৰ্মেলি নহয়, অনানুষ্ঠানিকভাৱে প্ৰথমে তেওঁলোক লগত তেওঁৰ মনৰ কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰক। তাৰপিছতে এতিয়া ধৰি লওক আগে আমাৰ হিৰণ্য শইকীয়াহঁতে PCG বনাইছিলে। PCG বনোৱাটো কিন্তু শুদ্ধ পথ বুলি মই নাভাবোঁ। আচ্ছা, তেওঁলোকে কি বিচাৰে? তেতিয়াওতো তেওঁলোকে সন্মুখী বহা নাছিলে, টেলিফোনত কথাখিনি কৈছে, গোটেই কথাখিনি আমুকটো কৰিবলৈ কাম। তাৰপিছত তেওঁলোকে নকৰিলে যে তেওঁলোকে PCGটো বদনাম হৈ যায় ন কথাত, হয় নহয়? গতিকে কথাটো ব্যৰ্থ বুলি ওলাইছে, PCG ব্যৰ্থই হৈছে, বুলি ওলাইছে। সেইটোৱে কথাটো, তেওঁলোকে যদি পিছ হুৱকি দিয়ে তেতিয়া। গতিকে সেইটো কথাটো হ'ল সন্মুখে বহিব লাগিব, কথাখিনি ক'ব লাগিব। তেওঁলোকে কি বিচাৰে, ভাৰত চৰকাৰে কি বিচাৰে সেইখিনি জনাব লাগিব। তেওঁলোকে কি বিচাৰে সেইটো এটা এই কথাখিনি মত বিনিময় কৰি সন্মুখে বহি মত বিনিময় কৰি এইটো মানে প্ৰচাৰ মাধ্যমৰ জৰিয়তে নহয়। কাৰণ এতিয়া এটা কথা হ'ল কি, ধৰক আজি ইয়াতে ড্ৰোন আক্ৰমণ হ'ল, কোনোবাই নাই কৰা বুলি কৈছে, কোনোবাই কৈছে তেওঁলোকে কৈছে, গতিকে কোনোৱে স্বীকাৰ নকৰে। কাইলৈ যদি আলোচনা প্ৰক্ৰিয়াটো হয়, আমি এটা সন্দেহ কৰিছোঁ যে তৃতীয় পক্ষই এটা ইয়াত মানে ব্যাঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এতিয়া যদি এই আলোচনা প্ৰক্ৰিয়াটো যদি খোল্লাকৈ মানে চবেই জনাকৈ যদি কৰে, সেই তৃতীয় পক্ষটোৱে আকৌ ব্যাঘাত ঘটাবৰ কাৰণে চেষ্টা কৰিব। গতিকে সেই তৃতীয় পক্ষ যাতে সোমাব নোৱাৰে, এই কথাবিলাক প্ৰথম পৰ্যায়ত কিন্তু যোগাযোগটো কিন্তু গোপনে হ'ব লাগিব। নিশ্চয়, মই আপোনাৰ ওচৰলৈ আহিম। আমি যাব খুজিছোঁ পুনৰ তিনিচুকীয়ালৈ। তিনিচুকীয়াত আমি সংযোগ স্থাপন কৰিছোঁ গুলী অসমৰ সৈতে। গুলী অসম, আপোনাক স্বাগতম জনাইছোঁ। সামগ্ৰিক পৰিস্থিতিত আপোনাৰ বক্তব্য কি? মোৰ পোনপটীয়া প্ৰশ্ন, আৰু আপোনাৰ পৰা মই উত্তৰটো পোনপটীয়াকৈ পালে ভাল পাম। হয়, নমস্কাৰ। মই আপোনালোক চেনেলৰ জৰিয়তে সমূহ অসমবাসীক মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু এই মৰ্মান্তিক যিটো ঘটনা, এই ঘটনাটো আচলতে অসমীয়া জাতীয় জীৱনৰ কাৰণে খুব দুখ লগা এটা বিষয়। এইকাৰণেই দুখ লগা বিষয়, আপোনাৰ পোনপটীয়া প্ৰশ্নৰ মই উত্তৰ দিবলৈ এইকাৰণেই মই ক'ব খুজিছোঁ যে জাতীয় জীৱনৰ কাৰণে মই এইকাৰণেই খুব দুখজনক বুলি প্ৰথমে ক'ব খুজিছোঁ যে এফালেদি আলোচনাৰ যিটো দুৱাৰ মুকলি কৰাৰ কথা কয়, এফালে আজি আলফাৰ স্বাধীনৰ যিটো ঘটনা, এই ঘটনাটো কোনো অসমবাসীয়ে বা মানে সঁচাৰ্থত মানুহে স্বীকাৰ কৰি ল'ব পৰা এটা বিষয় নহয়। গতিকে আমি ভাবিছোঁ যে একেমুখে আমি ধিক্কাৰ দিছোঁ। ভাৰত ৰাষ্ট্ৰৰ যিটো তেওঁলোকৰ পলৰীয়া যিটো চৰিত্ৰ, পলায়নবাদী যিটো তেওঁলোকৰ ভূমিকা, এই ভূমিকাটোক আমি প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে আমি ইয়াত তেওঁলোকক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে স্বীকাৰ কৰা নাই। আচলতে যিটো আক্ৰমণ আচলতে তেওঁলোকৰ জৰিয়তে হৈছে, প্ৰতিক্ৰিয়া মন্ত্ৰালয়ে হওক, আজি ভাৰতীয় গৃহ বিভাগে এই কথাখিনি কিন্তু তেওঁলোকে স্বীকাৰ কৰিব লাগিছিল। হিৰণ্য শইকীয়া, শেষত আপোনাৰ বক্তব্য কি থাকিব? বক্তব্যটো এইটোৱে, ধৰি লওক আমি আগতে কৈছোঁ, এতিয়াও কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা বলিষ্ঠ পদক্ষেপ ল'ব লাগিব। এই গোটেই যিটো আক্ৰমণ হ'ল, এই আক্ৰমণক তেওঁ নজনাকৈ কিয় কৰিলে, দিল্লীত তেওঁ এই বস্তুটো তেওঁ সজোৰে উত্থাপন কৰিব লাগিব। আৰু অনুপ চেতিয়া ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ টেলিফোনত বা মিডিয়াত আলোচনা প্ৰক্ৰিয়া এটা কেতিয়াও আৰম্ভ নহয়, কাৰণ এইটো এটা 46 বছৰ হ'ল নহয়, তো এটা ইমান দীঘলীয়া সমস্যা, য'ত নেকি প্ৰায় 10,000 শ্বহীদ হ'ল। আৰু অসমীয়াৰ ইতিহাসত ইমান দীঘলীয়া সংগ্ৰাম অসমীয়াৰ ইতিহাসতে নজিৰ নাই, আৰু ইমান শ্বহীদ হোৱাও নাই। সেই সময়ত শৰাইঘাটৰ ৰণত হৈছিলে বাৰু, 10,000 সৈনিক একেদিনাই ঢুকাইছিলে এলগৈৰ যুদ্ধত। কিন্তু এনে চাব যদি যায়, 10,000 এনেকুৱা কোনো সংগ্ৰামত ইমান দীঘলীয়া সংগ্ৰাম হোৱা নাই, আৰু ইমান শ্বহীদো হোৱা নাই। তো ইমান দীঘলীয়া সংগ্ৰাম এটা সন্মানজনকভাৱে MECD বুলি কয়, তেওঁলোকে পঠিয়াব লাগিব। আৰু পঠিয়াই পেলাই এইবোৰ গোপনীয়তা ৰাখিবই লাগিব প্ৰথম অৱস্থাত, কাৰণ এইবোৰ যিটো ছিক্ৰেট এইবোৰ বাহিৰত কৈ ফুৰা কথা নহয়। তো সেই হিচাপে তেওঁলোকে গোপনে গৈ পেলাই ভাৰত চৰকাৰ, এইটো অসমৰ বুলি কোৱা নাই, চেতিয়া ডাঙৰীয়াই কোৱা নাই যে দিল্লীৰ পৰা লাগিব পাৰ্মিশ্যন, আৰু তেওঁলোকৰ নিৰ্দেশত কোনোবা এমিছনাৰী গৈ পেলাই পৰেশ বৰুৱাক লগ কৰি পেলাই তেওঁলোকৰ লগত কথা পাতি তাৰ পৰা এটা ফৰ্মুলা ওলাব। এনেকুৱা নহয় যে নোলাব নেকি কথা, কিবা এটা ওলাব, যিটো সঁচা অৰ্থত যদি কোনোবা ভাবে, যদি ভাৰত ৰাষ্ট্ৰই যদি সঁচা অৰ্থত ভাবে যে অসমৰ এটা চিৰ শান্তি, যদি এটা ইয়াতে সূত্ৰ যদি স্থায়ী সমাধানৰ সূত্ৰ যদি সঁচাকৈ বিচাৰিছে, তেওঁলোকে অতি সোনকালে MECD পঠাই পৰেশ বৰুৱাৰ য'তেই হওক, তেওঁ য'তেই মাতে তাত গৈ পেলাই কথাখিনি পাতি এটা সূত্ৰপাত কৰিব লাগে। আৰু আমাক PCG আমি একচুৱেলি ব্যৰ্থ হোৱা নাছিলোঁ, আমাৰ কাম আমি ঠিকেই কৰিছিলোঁ। আমি তাত গৈ
আলফাৰ কি বিচাৰিছিল যে সৰ্বমুক্তৰ ওপৰত কিয় আলোচনা হ'ব লাগে কাৰণ আমি সৰ্বমুক্ত আলোচনা হোৱা মানে সৰ্বমুক্ত দি দিয়া নুবুজায় আমি এইবোৰ ধুনীয়াকৈ উপস্থাপন কৰিছিলোঁ কিন্তু যেতিয়া তেওঁলোকে কথাবোৰ কয় আৰু কামবোৰ নকৰে যেনেকৈ আমি সেই সময়ত কৈছিলোঁ যে যিখিনি বন্দী হৈ আছিল আলফাৰ শীৰ্ষ নেতাক প্ৰদীপ গগৈক আদি কৰি মিটিঙত জমি আমি আপোনালোকে মোকলাই দিয়ক তাৰমানে এটা কনফিডেন্স বিল্ডিং মেজাৰ্ছৰ কথা আমি কৈছিলোঁ যে আপোনালোকে এইটো তেওঁলোকে এৰক সামৰিক দমনটো কমাই দিয়ক তো সেনেকৈ কনফিডেন্স বিল্ডিঙৰ মেজাৰ্ছৰ যিখিনি আমি তেতিয়া কথা আমাৰ সেইমতে চহীও হৈছিলে কিন্তু কনফিডেন্স বিল্ডিং মেজাৰ্ছৰ কথাখিনি যেতিয়া কৈ আহি পেলাই আমি আহি পাওঁ সামৰিক বাহিনীৰ পৰা আজি 5টা লোক মাৰি দিলে ক'ৰবাত 6টা লোক মাৰি দিলে কাকোপথাৰত মাৰি দিলে মেঘালয় বৰ্ডাৰত মাৰি দিলে তাৰমানে এই যে তৃতীয় পক্ষখণ্ডে শান্তি আমাক নিবিচাৰে আৰু সামৰিক যেতিয়া এটা জেগাত যেতিয়া ডিষ্টাৰ্ব হৈ থাকে ডিষ্টাৰ্ব এৰিয়া থাকে আৰু আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৰ্কখনত আপুনি কোনো এজন সৈনিকৰ ওপৰত আপুনি কেছ দিব নোৱাৰে চিভিল কেছ নাখাতে তো যিটো আনবিডল পাৱাৰ তেওঁলোকে পায় তেওঁ আপুনি সেই সুযোগ লৈ বহুত বেয়া কাম তেওঁলোকে কৰে তো সেই কামবোৰ যেতিয়া বাধা আহি যাব পাৰে যদি আমাৰ অসমত যদি এটা সেনেকুৱা সূত্ৰপাত হয় আলোচনা সূত্ৰপাত হয় কাৰণ আৰ্মিৰ কাম নাথাকিব তেওঁলোকে বেলেগত যাব লাগিব তো যোৱাৰ লগে লগে সিহঁতৰ কাম নহ'ব কিন্তু এতিয়া কি হৈছে হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত এটা কাম ভাল কৰিছে যে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৰ্কখন উঠাই দিব লাগে বুলি আমি বহুত বছৰৰ পৰা কৈ আহিছোঁ ইনফেক্ট মই 2016 চনত আসাম ট্ৰিবিউনত যেতিয়া লিখিছিলোঁ এই আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৰ্ক এইটো যে ডেম'ক্ৰেচিৰ এটা বিৰোধী এটা কলা আইন ইয়াক উঠাই দিব লাগে অসম পুলিচৰ দিব লাগে দায়িত্ব তেওঁলোকক আপগ্ৰেড কৰিব লাগে আৰ্মিক বেলেগত পঠাব লাগে কাৰণ আৰ্মিৰ কামটো আমাৰ অসমীয়া মানুহ হত্যা দমন কৰা আচ্ছা মই আৰু তাৰ কওঁ ইণ্ডিয়ান আৰ্মিয়ে আজিলৈকে ড্ৰোন আৰু মিছাইল বাংলাদেশৰ ওপৰত মাৰিছে নেকি 2005 চনত যেতিয়া IMDT এখন চিফ সুপ্ৰিম কোৰ্টে যেতিয়া নাকচ কৰিছিল তেতিয়া কৈছিল যে বাংলাদেশৰ যিখিনি আগ্ৰাসন সেইটো এটা এক্সটাৰ্নেল থ্ৰেট এক্সটাৰ্নেল এগ্ৰেশ্যন আজি ইণ্ডিয়ান ভাৰতীয় সৈন্যই কোনোবা বাংলাদেশীৰ ওপৰত ড্ৰোন মাৰিছে নেকি খালি আমাৰ অসমীয়া লোক হত্যা কৰোঁ সেইকে থাকে আজিলৈকে ৰেকৰ্ড আছে নেকি ভাৰতীয় আৰ্মি এজন বাংলাদেশী এজন গুলীয়াই মাৰা হয় শইকীয়া ডাঙৰীয়া মই হাজৰিকা ডাঙৰীয়া আপোনাৰ যদি অনুষ্ঠান শেষ কৰিম খুব চমুকৈ আমাৰ সময় প্ৰায় শেষ হৈ আহিছে মোৰ লাষ্ট ক'ব লগাটো হ'ল যে এই ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰী আৰু ডিফেন্স মিনিষ্ট্ৰী এই দুটা মিনিষ্ট্ৰীত তেওঁলোকৰ কণ্ট্ৰলটো কিমান আছে এইটো অলপ আমাৰ সন্দেহ অসমবাসীৰ কাৰণে এটা সন্দেহৰ বিষয় টেবুল টকছতো তেওঁলোকে চেবটেজ কৰে কোনোবা গ্ৰুপে আৰু এই ধৰণৰ মানে ফাইটিং পিৰিয়ডতো মানে চেবটেজ কৰে বা নৰ্মেল চিটুৱেশ্যনতো চেবটেজ কৰে তেওঁলোকৰ মাজৰে কোনোবাই কৰে গতিকে এই যে মিনিষ্ট্ৰীকেইটা আছে মিনিষ্ট্ৰীত তেওঁলোকৰ কণ্ট্ৰলটো কিমান আছে সেইটো এবাৰ চাব লগা নিশ্চয় মৃণাল হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শইকীয়া ডাঙৰীয়া অনুচৰীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে প্ৰাগ নিউজযোগে আমাৰ এই অনুষ্ঠান উপভোগ কৰিলে আমি প্ৰত্যেকগৰাকী দৰ্শকক প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা জনাইছোঁ আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন কোনো নিবিচাৰে পূৰ্বৰ সেই বিভীষিকাময় দিনবিলাক অসমলৈ পুনৰ উভতি আহক সকলোৱে বিচাৰিছে অসমত শান্তি উভতি আহক অসমৰ প্ৰতিটো পৰিয়াললৈ অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত আজি শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত হোৱাটো অতিকৈ প্ৰয়োজন এয়া হৈছে সময়ৰ আহ্বান এই আহ্বান জনাই মই বিদায় মাগিছোঁ পুনৰ লগ পাম আজিলৈ নমস্কাৰ